Very good afternoon, students. আমি আমাৰ পূৰ্বৱৰ্তী ক্লাছবোৰত আমি ফিনান্সিয়েল একাউণ্টিঙৰ ইউনিট 1ৰ আটাইখিনি কথা ডিসকাস কৰিছো। ইউনিট 1ৰ প্ৰথমতে আমি আলোচনা কৰিছিলো আৰম্ভণি। ইউনিট 1 চেপ্টাৰটোৰ নাম আছিল একাউণ্টিং নেচাৰ এণ্ড স্কোপ। ইয়াত ইন্ট্ৰোডাকশন অৰ্থাৎ পৰিচয়, অবজেক্টিভস অফ একাউণ্টিং, হিসাবৰ উদ্দেশ্য, ইউজাৰ্স অফ একাউণ্টিং ইনফৰমেশ্যন, একাউণ্টিং ব্যৱহাৰকাৰীৰ প্ৰয়োজনীয়তা, ডেফিনেশ্যন অফ একাউণ্টিং এণ্ড স্কোপ, একাউণ্টিঙৰ সংজ্ঞা আৰু পৰিসৰ, বুক কিপিং, একাউণ্টিং আৰু একাউণ্টিঙৰ সুবিধা, একাউণ্টিঙৰ লিমিটেশনছ, একাউণ্টিং তথ্যৰ গুণগত বৈশিষ্ট্য অৰ্থাৎ কোৱালিটেটিভ কেৰেক্টাৰিষ্টিক্স অফ একাউণ্টিং ইনফৰমেশ্যন, একাউণ্টিং প্ৰণালী হিচাপে একাউণ্টিং অৰ্থাৎ systems of accounting, accounting or Aadhaar, basis of accounting and functions of accounting, accounting or কাৰ্যসমূহ। আমি আমাৰ পূৰ্বৱৰ্তী ক্লাছবোৰত আমি এই বিষয়ে বিশদভাৱে আলোচনা কৰিছো। এতিয়া আজি আমি ইউনিট 2 অৰ্থাৎ process of accounting and rules হিসাবৰ পদ্ধতি আৰু তাৰ নীতি নিয়মসমূহৰ বিষয়ে আমি ইয়াত বিশদভাৱে আলোচনা কৰিম। প্ৰথম হৈছে হিসাবৰ প্ৰসেস অৰ্থাৎ একাউণ্টিঙৰ প্ৰসেস কি, পদ্ধতি কি, অৰ্থাৎ কেনেকে ফিনান্সিয়েল একাউণ্টিং কৰা হয়, সম্পাদন কৰা হয়, ফিনান্সিয়েল একাউণ্টিঙৰ কাম-কাজবোৰ কেনেদৰে কৰা হয় সেই বিষয়ে আমি ইউনিটৰ আৰম্ভণিতে আমি আলোচনা কৰিম। তাকে কোৱা হয় প্ৰসেস অফ একাউণ্টিং। একাউণ্টিং প্ৰসেসত তলত দিয়া প্ৰক্ৰিয়াবোৰ পালন কৰা হয় আৰু সেই প্ৰক্ৰিয়াবোৰ হৈছে প্ৰথমতে ব্যৱসায় প্ৰতিষ্ঠান এখনৰ যিমানখিনি লেনদেন হ'ব, ট্ৰানজেকচন হ'ব, সেই ট্ৰানজেকচনবোৰ আইডেন্টিফাই কৰিব লাগিব আৰু ট্ৰানজেকচনবোৰ ৰেকৰ্ড কৰিব লাগিব। আইডেন্টিফাই কৰা মানে হ'ল ব্যৱসায় প্ৰতিষ্ঠান এখনত দুই ধৰণৰ লেনদেন হয়। প্ৰথমতে হৈছে মুদ্ৰা সংক্ৰান্তীয় লেনদেন আৰু অমুদ্ৰাগত লেনদেন অৰ্থাৎ মানিটাৰী ট্ৰানজেকচনছ এণ্ড নন মানিটাৰী ট্ৰানজেকচন। এই দুই ধৰণৰ লেনদেনৰ পৰা অৰ্থাৎ মুদ্ৰাগত লেনদেন আৰু অমুদ্ৰাগত লেনদেনবোৰৰ পৰা আমি মুদ্ৰাগত লেনদেনবোৰ বাছি উলিয়াব লাগিব। বাছি উলিয়াই সেইবোৰ আমি ৰেকৰ্ড কৰিব লাগিব। কিহৰ ওপৰত ভিত্তি কৰি আমি ৰেকৰ্ড কৰিম? যিবোৰ মুদ্ৰাগত লেনদেন হয় অৰ্থাৎ মানিটাৰী ট্ৰানজেকচন যিমানবোৰ হ'ব, all monetary transactions should be recorded on the basis of documentary evidence. মানে তাৰ তথ্যৰ ওপৰত ভিত্তি কৰি, প্ৰমাণিক তথ্যবোৰৰ ওপৰত ভিত্তি কৰি আমি সেইবোৰ ৰেকৰ্ড কৰিব লাগিব। ডকুমেণ্টাৰী এভিডেন্স মানে হৈছে লেনদেনবোৰ সংঘটিত কৰাৰ সময়ত আমি যিবোৰ ৰিচিপ্ট পাওঁ, কেছ মেমো পাওঁ বা ভাউচাৰ পাওঁ, সেইবোৰৰ ওপৰত সেইবোৰ আমি ধুনীয়াকৈ এৰেঞ্জ কৰি ল'ব লাগিব। এৰেঞ্জ কৰি লৈ তাৰ সেই ডকুমেণ্টবোৰৰ পৰা আমি ট্ৰানজেকচনবোৰ আমাৰ জাৰ্নেল বুকত অৰ্থাৎ জাবেদা বহীত আমি জাবেদা প্ৰবিষ্টি কৰিব লাগিব। অৰ্থাৎ লেনদেনবোৰ আমি লিপিবদ্ধ কৰিব লাগিব। জাবেদা বুক প্ৰথম লেনদেনবোৰ যিটো বহীত ৰেকৰ্ড কৰিব সেইটো হৈছে প্ৰাইমাৰী বুক বা প্ৰাথমিক বহী বুলি কোৱা হয় বা ইংৰাজীত তাক জাৰ্নেল বুক বুলি কোৱা হয়। এই জাৰ্নেল বুকটোত প্ৰথমবাৰৰ বাবে ব্যৱসায় প্ৰতিষ্ঠান এখনত যিমানবোৰ লেনদেন হ'ব এই জাৰ্নেল বুক বহীটোতে ক্ৰনলজিক্যাল অৰ্ডাৰত অৰ্থাৎ তাৰিখ অনুসৰি, ডেট অনুসৰি আমি সেইবোৰ এটা এটাকৈ আমি ৰেকৰ্ড কৰিম। ডেট অনুসৰি ৰেকৰ্ড কৰাৰ পিছত যিমান ট্ৰানজেকচন হ'ব আটাইবোৰ ট্ৰানজেকচন ৰেকৰ্ড কৰিম আমি এটা বহীতে ৰেকৰ্ড কৰিম, সেইটো হ'ব জাবেদা বহী। আৰু সেইকাৰণে সেইটোক প্ৰাইমাৰী বহী বুলি কোৱা হয়। কিয় প্ৰাইমাৰী বহী বুলি কোৱা হ'ব? যে জাবেদা বহীটো হৈছে লেনদেনবোৰ লিপিবদ্ধ কৰাৰ প্ৰথম পৰ্যায়। লেনদেনবোৰ প্ৰথমবাৰৰ বাবে জাবেদা বহীটোতে তাৰিখ অনুসৰি আমি জাৰ্নেলৰ ৰুল এপ্লাই কৰি অৰ্থাৎ জাবেদা প্ৰবিষ্টিৰ নীতি নিয়মবোৰ অনুসৰণ কৰি আমি সেইবোৰ ৰেকৰ্ড কৰিব লাগিব। ইয়াৰ ৰুলবোৰ ডেবিট ক্ৰেডিট অৰ্থাৎ প্ৰথমতে আমি তাৰ একাউণ্টছবোৰ কি, প্ৰতিটো লেনদেনৰ দুটা হিসাব থাকিব,
দুটা দিক থাকিব, এটা পোৱা দিশ আৰু এটা দিয়া দিশ। এটা হ'ব তাৰ ডেবিট, আনটো হ'ব ক্ৰেডিট। আৰু প্ৰতিটো লেনদেনৰ দুটা একাউণ্ট, অতি কমেও দুটা একাউণ্ট থাকিব বা তাতকৈ বেছি হিচাপো তাত সংযুক্ত হৈ থাকিব পাৰে। গতিকে আমি তাৰ পৰা কি কি হিচাপ তাত সংযুক্ত হৈ আছে সেই হিচাপবোৰ আমি চিনাক্ত কৰি উলিয়াব লাগিব। আৰু হিচাপবোৰ চিনাক্ত কৰি উলিওৱাৰ পিছত সেইবোৰ আমি ডেবিট আৰু ক্ৰেডিট ৰুলবোৰ এপ্লাই কৰি ডেবিট আৰু ক্ৰেডিটৰ নীতি নিয়মবোৰ প্ৰয়োগ কৰি আমি সেইবোৰ জাবেদা বহীত জাৰ্নেল এন্ট্ৰি দিব লাগিব, জাবেদা প্ৰবিষ্টি দিব লাগিব। তাৰপিছত আমি জাবেদা প্ৰবিষ্টি দিয়াৰ পিছত সেই লেনদেনবোৰ আমি লেজাৰ একাউণ্টত পষ্টিং কৰিব লাগিব। লেজাৰ একাউণ্ট কি? যে জাবেদা বহীত প্ৰবিষ্টি কৰাৰ পিছত সেইবোৰ আমি শ্ৰেণী বিভাগ কৰিব লাগিব, ভাগ কৰিব লাগিব। অৰ্থাৎ প্ৰতিটো হিচাপ বেলেগ বেলেগকৈ কৰিব লাগিব। অৰ্থাৎ এখন ব্যৱসায় প্ৰতিষ্ঠানত যদি এবাৰ এটা হিচাপ খোলা হয়, সেই হিচাপটো কেতিয়াও বন্ধ কৰি দিয়া নহয়, সেই হিচাপটো কণ্টিনিউ হৈয়ে থাকিব। বছৰ বছৰ ধৰি সেইবোৰ কণ্টিনিউৱাছ প্ৰচেছত গৈ থাকিব। অৰ্থাৎ এটা বছৰ শেষ হ'ল, সেইটো বছৰ ক্লোজ কৰি নেক্সট আকৌ আমি তাৰ বেলেন্সিং উলিয়াই আমি নেক্সট দ্বিতীয় বছৰ আকৌ আমি তাৰ অপেনিং বেলেন্সেৰে আৰম্ভ কৰিম। প্ৰথম বছৰৰ শেষত তাৰ ক্লোজিং বেলেন্স ওলাব, সেই ক্লোজিং বেলেন্সটো দ্বিতীয় বৰ্ষত আকৌ সেইটো অপেনিং বেলেন্স হৈ থাকিব। এনেদৰে আমি লেজাৰ একাউণ্ট কৰিম। লেজাৰ একাউণ্টবোৰ ক'ৰ পৰা কৰিম? জাৰ্নেল বুকৰ পৰা কৰিম। জাৰ্নেল বুকত যে আমি জাৰ্নেলাইজ কৰিছিলোঁ ডেবিট ক্ৰেডিটৰ ৰুলবোৰ এপ্লাই কৰি আমি জাবেদা প্ৰবিষ্টিত লিখিছিলোঁ, সেই প্ৰবিষ্টিবোৰ আমি তাৰ পৰা লেজাৰ বুকত এটা এটাকৈ পষ্টিং কৰিম। অৰ্থাৎ কেছ ট্ৰেনজেকশ্যন, যিবোৰ নগদ লেনদেন হয় সেই অকল নগদ বহীতে লিখিম। যিবোৰ এছেটছ, সম্পত্তি বিষয়ক যিবোৰ লেনদেন হ'ব, অৰ্থাৎ প্লেণ্ট এণ্ড মেচিনাৰী, ফাৰ্নিচাৰ, লেণ্ড, বিল্ডিং, ডেটৰ্ছ, ক্ৰেডিটৰ্ছ, পাৰ্চেছ, চেলছ, প্ৰতিটোৰ কাৰণে একোটা হিচাপ বহি খুলিম, আমি লেজাৰ একাউণ্ট খুলি ল'ম। আৰু প্ৰতিটো লেনদেন যিমান বছৰটোৰ ভিতৰত যিমানবোৰ পাৰ্চেছ ট্ৰেনজেকশ্যন হ'ব বা ক্ৰয় ট্ৰেনজেকশ্যন হ'ব, সেইবোৰ পাৰ্চেছ বুকত আমি ৰেকৰ্ড কৰিম। যিমানবোৰ চেলছ ট্ৰেনজেকশ্যন হ'ব সিমানবোৰ আমি চেলছ বুকত ৰেকৰ্ড কৰিম। যিমানবোৰ এছেটছ অৰ্থাৎ ডেটৰ্ছ ৰিলেটেড ট্ৰেনজেকশ্যনবোৰ আমি ডেটৰ্ছ একাউণ্টত ৰেকৰ্ড কৰিম। ক্ৰেডিটৰ্ছ ৰিলেটেড ট্ৰেনজেকশ্যনবোৰ আমি ক্ৰেডিটৰত ৰেকৰ্ড কৰিম। এনেদৰে আমি বছৰটোৰ ভিতৰত যিমানবোৰ ট্ৰেনজেকশ্যন হয় সেই প্ৰতিটো ট্ৰেনজেকশ্যন আমি জাৰ্নেল বুকৰ পৰা লেজাৰ একাউণ্টবোৰত পষ্টিং কৰিম, অৰ্থাৎ লিপিবদ্ধ কৰিম। এনেদৰে গোটেই বছৰটোৰ ট্ৰেনজেকশ্যনবোৰ আমি জাৰ্নেল বুকৰ পৰা অৰ্থাৎ জাবেদা প্ৰবিষ্টিৰ পৰা আমি লেজাৰ একাউণ্টত আমি লিপিবদ্ধ কৰিম। আৰু লিপিবদ্ধ কৰাৰ পিছত সেইবোৰ আমি বেলেন্সিং কৰিম। বেলেন্সিং কৰা মানে হ'ল আমি ডিফাৰেঞ্চ উলিয়াম, পাৰ্থক্য উলিয়াম, দুইটা ছাইডৰ পাৰ্থক্য উলিয়াম, ডেবিট ছাইড আৰু ক্ৰেডিট ছাইড। অৰ্থাৎ কোনটো দিশত তাৰ টকাৰ পৰিমাণটো বেছি আছে, আমি সেই বেছি দিশটো আমি উলিয়াই ল'ম, অৰ্থাৎ ইকুৱেলাইজ কৰিম। বেছি দিশৰ যিমান পৰিমাণৰ বেছি আছে সেই বেছি পৰিমাণৰ টকাখিনি আমি কম দিশত থকা আমি টকাখিনি আমি তাত লিখি ইকুৱেলাইজ কৰি ল'ম। অৰ্থাৎ তাক বেলেন্সিং প্ৰক্ৰিয়া বুলি কোৱা হয়। বেলেন্সিং কৰিম। প্ৰতিটো লেজাৰ একাউণ্টে আমি বেলেন্সিং কৰাৰ ফলত প্ৰতিখন লেজাৰ একাউণ্টৰ পৰা এটা এটা বেলেন্স ওলাব। হয়তো ডেবিট বেলেন্স বা ক্ৰেডিট বেলেন্স ওলাব। কোনখন লেজাৰৰ কি বেলেন্স আমি সেইটো আমি প্ৰতিখন লেজাৰ একাউণ্ট বনাই আমি জানিব পাৰিম। সাধাৰণতে আমাৰ 5টা একাউণ্ট থাকে। অৰ্থাৎ যদি আমি দুটা প্ৰচেছ আমি এপ্লাই কৰোঁ, এটা হৈছে আমাৰ ট্ৰেডিশ্যনেল এপ্ৰ'চ আৰু এটা হৈছে মডাৰ্ণ বা আমেৰিকান এপ্ৰ'চ। ট্ৰেডিশ্যনেল বা ইংলিছ এপ্ৰ'চত আমি একাউণ্টছবোৰক আমি যিমানটা ভাগত ভগাইছোঁ, জেনেৰেলি দুটা ভাগত ভগাইছোঁ, পাৰ্চনেল আৰু ইম্পাৰ্চনেল, ব্যক্তিগত আৰু অব্যক্তিগত। তেনেকৈ আমি তাৰ ডেবিট ক্ৰেডিটৰ ৰুলবোৰ এপ্লাই কৰি আমি সেইবোৰ লিখিম। লিখাৰ পিছত আমি আৰু মডাৰ্ণ এপ্ৰ'চত বা আমেৰিকান এপ্ৰ'চত আমি একাউণ্টছবোৰক 5টা ভাগত ভগাইছোঁ, এছেটছ, লাইবিলিটি, কেপিটেল, ৰেভিনিউ, এক্সপেন্সেছ। এই 5টা হিচাপত আমি 5টা ভাগত ভগাইছোঁ একাউণ্টবোৰ। প্ৰতিটো একাউণ্টে আমি এছেটছ ৰিলেটেড যিমান একাউণ্ট হ'ব, লাইবিলিটিৰ লগত জড়িত যিমান একাউণ্ট থাকিব, কেপিটেল যিমান একাউণ্ট থাকিব, এক্সপেন্সেছ যিমান একাউণ্ট থাকিব বা ৰেভিনিউ যিমান একাউণ্ট থাকিব, সেই একাউণ্টখিনি আমি প্ৰতিটোৰে বেলেন্স উলিয়াম। বেলেন্স ওলোৱাৰ পিছত আমি সেই প্ৰতিখন লেজাৰ একাউণ্টৰ বেলেন্সৰ পৰা আমি তাৰ পিছৰ পৰ্যায়টো হৈছে কি, তাৰ সেইবোৰৰ পৰা আমি এখন ট্ৰায়েল বেলেন্স বনাম। ট্ৰায়েল বেলেন্স কি? যে ট্ৰায়েল বেলেন্স হৈছে এখন ষ্টেটমেণ্ট, এখন বিবৃতি, যিখন বিবৃতিত আমি প্ৰতিখন লেজাৰ একাউণ্টৰ বেলেন্সবোৰ আমি তাত লিপিবদ্ধ কৰোঁ। প্ৰতিখন লেজাৰ একাউণ্টৰ বেলেন্সবোৰ আমি এখন লেজাৰৰ বেলেন্সবোৰ আমি আনি ট্ৰায়েল বেলেন্সত আমি অন্তৰ্ভুক্ত কৰিম। অৰ্থাৎ কেনেদৰে আমি অন্তৰ্ভুক্ত কৰিম ট্ৰায়েল বেলেন্সত? ট্ৰায়েল বেলেন্সৰ দুটা দিশ থাকিব,
এটা থাকিব লেফট হ্যান্ড সাইড অর্থাৎ ডেবিট সাইড, এটা থাকিব রাইট হ্যান্ড সাইড বা ক্রেডিট সাইড। লেফট হ্যান্ড সাইডত প্ৰতিখন লেজাৰ একাউণ্টৰ যিমানবোৰ বেলেঞ্চ থাকিব অৰ্থাৎ ডেবিট বেলেঞ্চ, বেলেঞ্চ সদায় দুটাই হয়, হয়তো ডেবিট বেলেঞ্চ বা ক্ৰেডিট বেলেঞ্চ হ'ব পাৰে। যিমানবোৰ লেজাৰ একাউণ্টৰ ডেবিট বেলেঞ্চ হ'ব আমি ট্ৰায়েল বেলেঞ্চৰ ডেবিট সাইডে লিখিম, আৰু যিমানবোৰ লেজাৰ একাউণ্টৰ ক্ৰেডিট বেলেঞ্চ ওলাব সেইখন আমি ট্ৰায়েল বেলেঞ্চৰ ক্ৰেডিট সাইডে লিখিম। অৰ্থাৎ ডেবিট বেলেঞ্চ সাধাৰণতে আমাৰ এছেটছ একাউণ্টৰ ডেবিট বেলেঞ্চ হয়, আমাৰ এক্সপেন্সেছ একাউণ্টৰ ডেবিট বেলেঞ্চ হয়। অৰ্থাৎ এছেটছ ৰিলেটেড যিমানবোৰ একাউণ্ট থাকিব যেনে লেণ্ড, বিল্ডিং, প্লেণ্ট, মেচিনাৰী, ফাৰ্নিচাৰ, গুডউইল, ডেটৰ্ছ, বিলছ ৰিচিভেবল এটচেট্ৰা, বা এক্সপেন্সেছ, পাৰ্চেজ, চেলেৰী, ৱেজেছ পেইড, এনেকুৱা বা কমিশ্যন পেইড, এনেকুৱা যিমানবোৰ এছেটছ আৰু এক্সপেন্সেছ ৰিলেটেড একাউণ্টছ থাকিব সেই একাউণ্টবোৰৰ প্ৰতিখন লেজাৰ একাউণ্টৰ বেলেঞ্চবোৰ ডেবিট বেলেঞ্চ হ'ব। আৰু যিমানবোৰ লেজাৰ একাউণ্ট লাইবিলিটি ৰিলেটেড থাকিব বা কেপিটেল ৰিলেটেড থাকিব বা ৰেভিনিউ ৰিলেটেড থাকিব, এই তিনি ধৰণৰ একাউণ্টৰ বেলেঞ্চবোৰ সদায় ক্ৰেডিট বেলেঞ্চ হ'ব, আৰু সেই লেজাৰবোৰৰ বেলেঞ্চবোৰ আমি ট্ৰায়েল বেলেঞ্চৰ ক্ৰেডিট সাইডে লিখিম। প্ৰতিখন লেজাৰ একাউণ্টৰ ডেবিট বেলেঞ্চবোৰ ডেবিট সাইডে আৰু ক্ৰেডিট বেলেঞ্চবোৰ ক্ৰেডিট সাইডে লিখি উলিওৱাৰ পিছত আমি দুইটা সাইড ডেবিট সাইড আৰু ক্ৰেডিট সাইড আমি টেলি কৰিম, টোটেল কৰিম। টোটেল কৰাৰ পিছত আমি দুইটা সাইড মিলি যাব লাগে, সাধাৰণতে মিলি যায়, আৰু মিলি যোৱাৰ পিছত আমি গম পাম, যদি মিলি যায় আমি গম পাম যে আমাৰ যিটো একাউণ্টিং প্ৰচেছ আছিলে, অৰ্থাৎ আমি যে ট্ৰেনজেকশ্যনবোৰ আইডেণ্টিফাই কৰিছিলোঁ, চিনাক্তকৰণ কৰিছিলোঁ, ৰেকৰ্ড কৰিছিলোঁ ডেবিট ক্ৰেডিটৰ ৰুলবোৰ এপ্লাই কৰি জাৰ্নেল বুকৰ পৰা যে আমি লেজাৰ পোষ্টিং কৰিছিলোঁ, লেজাৰ পোষ্টিং কৰাৰ পিছত যে আমি লেজাৰবোৰ বেলেঞ্চিং কৰিছোঁ, এই প্ৰক্ৰিয়াবোৰ, এই কাৰ্যাৱলীবোৰ আমাৰ যদি ট্ৰায়েল বেলেঞ্চৰ দুইটা সাইড মিলি যায়, টেলি হয়, সমান হয়, তেতিয়া আমি ধৰিব পাৰিম যে আমাৰ একাউণ্টিং প্ৰচেছটো, একাউণ্টিং প্ৰক্ৰিয়াটো আমাৰ শুদ্ধ হৈছে। আৰু যদি কিবা কাৰণত দুইটা সাইড মিলি নাযায়, নিমিলে, তেতিয়া আমি বুজি লওঁ যে আমাৰ একাউণ্টিং প্ৰক্ৰিয়াটোত, হিচাপৰ প্ৰক্ৰিয়াটোত, অৰ্থাৎ আইডেণ্টিফিকেশ্যন অফ ট্ৰেনজেকশ্যন, জাৰ্নেলাইজিং দ্য ট্ৰেনজেকশ্যন, লেজাৰ পোষ্টিং, লেজাৰ বেলেঞ্চিং, এনেকুৱা এইখিনি প্ৰক্ৰিয়াত, এইখিনি প্ৰচেছত ক'ৰবাত কিবা ভুল হৈছে। আৰু ভুল হ'লেহে আমাৰ ট্ৰায়েল বেলেঞ্চৰ দুইটা সাইড মিলি নাযায়। যদি ভুল নহয় তেতিয়াহ'লে ট্ৰায়েল বেলেঞ্চৰ দুইটা সাইড মিলি যাব। আৰু যদি মিলি নাযায় তেতিয়া আমি ফৰ টাইম বিং খুব কম সময়ৰ কাৰণে তাত আমি এখন সাসপেন্স একাউণ্ট এটা খুলিম, যিটো সাইডত কম ওলায় সেই কম এমাউণ্টটো আমি সাসপেন্স একাউণ্ট বুলি এটা একাউণ্ট খুলি সেই কম এমাউণ্টটো সাসপেন্স একাউণ্টত লিখি ট্ৰায়েল বেলেঞ্চৰ দুইটা সাইড আমি মিলাই দিম। আৰু পৰৱৰ্তী পৰ্যায়ত আমাৰ বিত্তীয় বছৰটো শেষ হোৱাৰ পিছত আমি সেইটো ক'ত ভুল হৈছে আমি সেইটো বিচাৰি উলিয়াই তাক শুধৰণি কৰিব লাগিব। বিচাৰি উলিয়াই শুধৰণি কৰাৰো এটা প্ৰক্ৰিয়া আছে, সেই প্ৰক্ৰিয়াবোৰ আমি পিছত পৰৱৰ্তী পৰ্যায়ত আমি আলোচনা কৰিম। এনেদৰে ট্ৰায়েল বেলেঞ্চ বনোৱাৰ পিছত আমি ফিনান্সিয়েল ষ্টেটমেণ্ট বনাম, অৰ্থাৎ ট্ৰায়েল বেলেঞ্চৰ পৰা আমি ফাইনেন্সিয়েল ষ্টেটমেণ্ট বনাম। ফাইনেন্সিয়েল ষ্টেটমেণ্ট মানে হৈছে বিত্তীয় বিবৃতিবোৰ, মানে হৈছে ট্ৰেডিং একাউণ্ট, ক্ৰয় বিক্ৰয় হিচাপ, প্ৰফিট এণ্ড লছ একাউণ্ট, লাভ লোকচান হিচাপ, আৰু বেলেঞ্চ শ্বীট, আমি বেলেঞ্চ শ্বীট বনাম। এই তিনিটা বনাম, অৰ্থাৎ ট্ৰেডিং একাউণ্ট, প্ৰফিট এণ্ড লছ একাউণ্ট, বেলেঞ্চ শ্বীট, বা ইয়াৰ পিছত আৰু পৰৱৰ্তী পৰ্যায়ত আৰু কিছুমান আমাৰ ষ্টেটমেণ্ট আছে, যেনে অডিটৰ ষ্টেটমেণ্টছ, কেছ ফ্ল' ষ্টেটমেণ্টছ, ফাণ্ড ফ্ল' ষ্টেটমেণ্টছ, ডাইৰেক্টৰ্ছ ৰিপৰ্ট, এনেকুৱা ৰিপৰ্টবোৰ আমি বনাম। ক'ৰ পৰা বনাম? ট্ৰায়েল বেলেঞ্চৰ পৰা বনাম। ট্ৰায়েল বেলেঞ্চ বনাই আমি প্ৰথমতে এই তিনিখন ফিনান্সিয়েল ষ্টেটমেণ্ট, আমি বেছিক ফিনান্সিয়েল ষ্টেটমেণ্ট, অৰ্থাৎ ট্ৰেডিং একাউণ্ট, প্ৰফিট এণ্ড লছ একাউণ্ট, বেলেঞ্চ শ্বীট, এইখিনি বনোৱাৰ পিছত তাৰপিছত আমি অডিটৰ্ছ ৰিপৰ্ট, ডাইৰেক্টৰ ৰিপৰ্ট, কেছ ফ্ল' ষ্টেটমেণ্টছ বা ফাণ্ড ফ্ল' ষ্টেটমেণ্টছ, আমি এইবোৰ ষ্টেটমেণ্টটো আমি বনাম। আৰু ইয়াৰ পিছত এইখিনি বনোৱা শেষ হোৱাৰ পিছত বা বনাই উঠাৰ পিছত আমি তাৰ ফলাফলবোৰ আমি ব্যাখ্যা কৰিম। এনালাইচিছ অফ ৰিজাল্ট বা এনালাইচিছ অফ ফিনান্সিয়েল ষ্টেটমেণ্ট, অৰ্থাৎ ফিনান্সিয়েল ষ্টেটমেণ্টবোৰৰ পৰা আমি আমাৰ ব্যৱসায় প্ৰতিষ্ঠানখনৰ আমি এনালাইচিছ কৰিব পাৰোঁ। অৰ্থাৎ ব্যৱসায় প্ৰতিষ্ঠানখনৰ পাৰফৰ্মেঞ্চ কেনেকুৱা, তেওঁলোকে কেনেদৰে কাম কাজবোৰ চলাইছে, ব্যৱসায় চলোৱাৰ পিছত তেওঁলোকৰ লাভ হৈছে নে লোকচান হৈছে, তেওঁলোকৰ এছেটছ কিমান আছে, তেওঁলোকৰ সম্পত্তি কিমান আছে, বা তেওঁলোকৰ লাইবিলিটি কিমান আছে, দেনা কিমান আছে, ধাৰ কিমান আছে, বা মূলধন কিমান আছে, কিমান কাৰেণ্ট এছেটছ আছে, কিমান কাৰেণ্ট লাইবিলিটি আছে, কিমান বেংক লোন আছে, কিমান ডেটৰ্ছ আছে, ইত্যাদি কথাবোৰ আমি
এনালাইসিস কৰিব পাৰিম বা ব্যৱসায় প্ৰতিষ্ঠানখনৰ লিকুইডিটি পজিশন কিমান শৰ্ট টাৰ্ম লিকুইডিটি পজিশন কিমান লং টাৰ্ম ফিনান্সিয়েল পজিশন কেনেকুৱা তেওঁলোকৰ কেছ পজিশন কেনেকুৱা এনেকুৱা ধৰণৰ আমি তথ্যবোৰ তাৰ পৰা আমি বিচাৰি উলিয়াব পাৰিম গতিকে এইটো হৈছে ইউনিট 2 ৰ একাউন্টিং প্ৰসেস ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে আমাৰ একাউন্টিং সাইকেল এই কথাখিনি আমি একাউন্টিং সাইকেল আমি অলৰেডি ডিসকাস কৰিলো আমি একাউন্টিং প্ৰসেসতে আমি একাউন্টিং সাইকেলৰ বিষয়ে আমি কলো যে একাউন্টিং সাইকেল হৈছে এটা এনেকুৱা প্ৰক্ৰিয়া যেটো প্ৰক্ৰিয়া আমি অলৰেডি ইতিমধ্যে আমি আলোচনা কৰিছো একাউন্টিং সাইকেলৰ প্ৰথম ষ্টেজটো হৈছে ট্ৰানজেকচন আইডেন্টিফাই কৰা তাৰপিছত জাৰ্নেলাইজিং লেজাৰ পোস্টিং ট্ৰায়াল বেলেন্স প্ৰফিট এণ্ড লছ একাউন্ট এণ্ড বেলেন্স শীট এই প্ৰক্ৰিয়াখিনি আমি অলৰেডি অৰ্থাৎ ইতিমধ্যে আমি আলোচনা কৰিছো ইয়াত এইখিনি আৰু পুনৰাই আমি ইয়াত আলোচনা নকৰো পৰৱৰ্তী পৰ্যায়ত লাগে আমি আলোচনা কৰিম ইয়াৰ পিছত আহিছে টাইপস অফ একাউন্টস অৰ্থাৎ একাউন্টছৰ বিভাগ বা ভাগ টাইপস অফ একাউন্টস বুলি ক'লে আমি ইয়াত আমাৰ পিপিটিত আমি দেখুৱা হোৱা নাই একাউন্টছবোৰক দুটা বেসিছত আমি ভাগ কৰিছো এটা হৈছে ট্ৰেডিশনাল এপ্ৰোচ আৰু এটা হৈছে মডাৰ্ন বা আমেৰিকান এপ্ৰোচ ট্ৰেডিশনাল এপ্ৰোচটোক ইংলিশ এপ্ৰোচ বুলিও কোৱা হয় আমি পিপিটিত দেখুৱাটো হৈছে ট্ৰেডিশনাল বা ইংলিশ এপ্ৰোচ according to English or traditional approach accounts are divided into two types they are personal and impersonal অৰ্থাৎ পৰম্পৰাগত পদ্ধতি অনুসৰি হিসাবক প্ৰধানত দুটা ভাগত ভগোৱা হৈছে এটা হৈছে ব্যক্তিগত হিসাব আৰু এটা হৈছে অব্যক্তিগত হিসাব ব্যক্তিগত হিসাবক আকৌ তিনিটা ভাগত ভগোৱা হৈছে ন্যাচাৰেল পাৰ্সোনেল একাউন্ট অৰ্থাৎ প্ৰাকৃতিক ব্যক্তিগত হিসাব আৰ্টিফিশিয়াল পাৰ্সোনেল একাউন্ট অৰ্থাৎ কৃত্ৰিম ব্যক্তিগত হিসাব ৰিপ্ৰেজেন্টেটিভ পাৰ্সোনেল একাউন্টস অৰ্থাৎ প্ৰতিনিধিত্বমূলক ব্যক্তিগত হিসাব আৰু ইম্পাৰ্সোনেল একাউন্টক অৰ্থাৎ অব্যক্তিগত হিসাবক দুটা ভাগত ভগোৱা হৈছে এই দুটা হৈছে ৰিয়েল সম্পত্তি বিষয়ক হিসাব আৰু নমিনেল নামমাত্ৰ হিসাব এতিয়া আমি এই হিসাব কেইটা অৰ্থাৎ according to traditional approach or English approach personal account নো কাক কয় বা ইম্পাৰ্সোনেল একাউন্ট কাক কয় আমি সেই বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম ব্যক্তিগত হিসাব বা পাৰ্সোনেল একাউন্টস হৈছে সেইখিনি হিসাব সেইবোৰ হিসাবক পাৰ্সোনেল হিসাব বুলি কোৱা হয় বা ব্যক্তিগত হিসাব বুলি কোৱা হয় যিবোৰ কোনো ব্যক্তি বা প্ৰতিষ্ঠানৰ লগত জড়িত হিসাব কোনো ব্যক্তি বা প্ৰতিষ্ঠানৰ লগত জড়িত যিবোৰ হিসাব আমি দেখিবলৈ পাওঁ সেই হিসাবক পাৰ্সোনেল হিসাব বুলি কোৱা হয় আৰু এই পাৰ্সোনেল এই ব্যক্তিগত হিসাববোৰক তিনিটা ভাগত ভগোৱা হৈছে এটা হৈছে ন্যাচাৰেল পাৰ্সন অৰ্থাৎ প্ৰাকৃতিক ব্যক্তিগত হিসাব প্ৰাকৃতিক ব্যক্তিগত হিসাব হৈছে যিবোৰ ন্যাচাৰেলি হয় যেনে ফৰ এক্সাম্পল হিউম্যান বিং যেনে যদু একাউন্ট মধু একাউন্ট ৰাম একাউন্ট হৰি একাউন্ট নৱদীপ একাউন্ট জয়ৰাজ একাউন্ট তানিশা একাউন্ট এইবোৰ হৈছে প্ৰাকৃতিক ব্যক্তিগত হিসাব অৰ্থাৎ হিউম্যান বিং মানুহৰ নামেৰে যিবোৰ হিসাব প্ৰস্তুত কৰা হয় সেইবোৰক ব্যক্তিগত হিসাব বুলি কোৱা হয় আৰ্টিফিশিয়াল একাউন্ট কৃত্ৰিম ব্যক্তিগত হিসাব কৃত্ৰিম মানে যিবোৰ ন্যাচাৰেল নহয় যিবোৰ প্ৰকৃতিত নিজে নিজে হোৱা নাই যিবোৰক আমি তৈয়াৰ কৰিছো মানুহে যিবোৰক আমি বনাইছো যেনে মানুহে বনাইছো কি ব্যৱসায় প্ৰতিষ্ঠানবোৰ মানুহে বনাইছো টাটা ইণ্ডিয়া লিমিটেড বা আমাৰ যিবোৰ স্কুল আছে স্কুল কলেজ হস্পিটাল এইবোৰৰ হিসাববোৰ বা কোনো কোম্পানীৰ নাম এবিসি লিমিটেড আইসিআইসিআই বেংক লিমিটেড ৰিলায়েন্স ইণ্ডিয়া লিমিটেড এইবোৰৰ যদি আমি হিসাব বনাও এইবোৰ হৈছে আৰ্টিফিশিয়াল পাৰ্সোনেল একাউন্ট অৰ্থাৎ কৃত্ৰিম ব্যক্তিগত হিসাব কৃত্ৰিম মানে হৈছে আৰ্টিফিশিয়াল মানে হৈছে যে যিবোৰ ম্যান মেড মানুহে তৈয়াৰ কৰিছে প্ৰকৃতিত নিজে নিজে হোৱা নাই যেনে টাটা ইণ্ডিয়া লিমিটেড মানুহে বনাইছে এবিসি ইণ্ডিয়া লিমিটেড মানুহে বনাইছে ষ্টেট বেংক অফ ইণ্ডিয়া ইউনিয়ন বেংক অফ ইণ্ডিয়া কানাড়া বেংক দিছপুৰ কলেজ গুৱাহাটী কমাৰ্চ কলেজ দিজ আৰ অল আৰ্টিফিশিয়াল পাৰ্সোনেল একাউন্ট নেক্সট ৰিপ্ৰেজেন্টেটিভ পাৰ্সোনেল একাউন্ট অৰ্থাৎ প্ৰতিনিধিত্বমূলক ব্যক্তিগত হিসাব প্ৰতিনিধিত্বমূলক ব্যক্তিগত হিসাববোৰ হৈছে যে প্ৰতিনিধিত্ব কৰিব ৰিপ্ৰেজেন্ট সামওয়ান
যেনে salary account is an expenses account, nominal account, আমি ইয়াৰ নামমাত্ৰ হিচাপ বুলি কম কিন্তু salary accountক যদি ৰিপ্ৰেজেন্ট কৰে যেন ধৰক আমাৰ দৰমহা আমাৰ ইয়াত এমপ্লয়িজ মানে কৰ্মচাৰীবোৰে কাম কৰিছে তেওঁলোকক আমি দৰমহা দি থাকো মাহে মাহে দৰমহা দিম দৰমহা হিচাপ এটা আছে কিন্তু যদি কেতিয়াবা কোনোবা মাহত আমি কোনো এজন এমপ্লয় কোনো এজন আমি কৰ্মচাৰীক দৰমহা দিব নোৱাৰো বা পাৰা নাই তেতিয়াহ'লে তেওঁৰ কাৰণে তাৰ কাৰণে আমি এটা হিচাপ প্ৰস্তুত কৰিব লাগিব আৰু সেই হিচাপটো হ'ব আউটষ্টেণ্ডিং স্যালাৰি একাউণ্ট অপ্ৰদত্ত দৰমহা হিচাপ অৰ্থাৎ আমি দৰমহাটো দিব লাগিছিল কিন্তু দিয়া নাই সেই দৰমহাৰ পৰিৱৰ্তে স্যালাৰি একাউণ্টৰ পৰিৱৰ্তে আমি এটা বেলেগ এটা একাউণ্ট খুলিব লাগিব হেতুৰ নাম হ'ব আউটষ্টেণ্ডিং স্যালাৰি একাউণ্ট এটো প্ৰতিনিধিত্ব কৰিব আউটষ্টেণ্ডিং স্যালাৰি একাউণ্টে কাক প্ৰতিনিধিত্ব কৰিছে স্যালাৰি একাউণ্টক প্ৰতিনিধিত্ব কৰিছে অৰ্থাৎ দৰমহা হিচাপক প্ৰতিনিধিত্ব কৰিছে যেনে আউটষ্টেণ্ডিং ওয়েজেস তেনেকৈ প্ৰিপেইড স্যালাৰি বা প্ৰিপেইড কমিশন ইনকাম ৰিসিভ ইন এডভান্স এইবোৰ হৈছে ৰিপ্ৰেজেন্টেটিভ পাৰ্সনেল একাউণ্ট আৰু অন্য হিচাপটো হৈছে ইম্পাৰ্সনেল অব্যক্তিগত হিচাপ অব্যক্তিগত হিচাপ মানে যিবোৰ কোনো ব্যক্তি বা প্ৰতিষ্ঠানৰ লগত জড়িত নহয় যিবোৰ হিচাপ কোনো ব্যক্তি বা প্ৰতিষ্ঠানৰ লগত জড়িত নহয় তেনেকুৱা হিচাপবোৰক কি বুলি কোৱা হ'ব অব্যক্তিগত হিচাপ বুলি কোৱা হ'ব যেনে ৰিয়েল একাউণ্ট সম্পত্তি বিষয়ক হিচাপ আৰু নমিনেল একাউণ্ট নামমাত্ৰ হিচাপ ৰিয়েল একাউণ্ট মানে হৈছে সম্পত্তি বিষয়ক হিচাপ মানে হৈছে আপোনাৰ মেচিনাৰী একাউণ্ট ল্যান্ড একাউণ্ট বিল্ডিং একাউণ্ট কাৰ একাউণ্ট যিবোৰ এসেটস ৰিপ্ৰেজেন্ট কৰিব সম্পত্তিক যিবোৰে প্ৰতিনিধিত্ব কৰিব সম্পত্তিৰ নামেৰে যিবোৰ হিচাপ খোলা হ'ব এইবোৰক ৰিয়েল একাউণ্ট বুলি কোৱা হয় আৰু নমিনেল হিচাপ নমিনেল হিচাপ অৰ্থাৎ নামমাত্ৰ হিচাপত আমাৰ দুই ধৰণৰ হিচাপ জড়িত হৈ থাকে আয় আৰু ব্যয় হিচাপ অৰ্থাৎ ইনকাম এণ্ড এক্সপেন্সেস ৰিলেটেড যিমানবোৰ হিচাপ থাকিব এইবোৰক আমি নমিনেল হিচাপ বুলি কওঁ নমিনেল একাউণ্ট বা নামমাত্ৰ হিচাপ বুলি কওঁ নামমাত্ৰ হিচাপ আয়ৰ লগত জড়িত হিচাপবোৰ হৈছে বিক্ৰী হিচাপ সেলস একাউণ্ট ইন্টারেস্ট রিসিভ একাউণ্ট খৰচ ৰিলেটেড হিচাপবোৰ হৈছে ব্যয় ৰিলেটেড হিচাপবোৰ হৈছে এক্সপেন্সেস ৰিলেটেড হিচাপবোৰ হৈছে স্যালাৰি একাউণ্ট ৰেন্ট একাউণ্ট কমিশন পেইড একাউণ্ট এটসেট্ৰা এইবোৰ হৈছে নামমাত্ৰ হিচাপ এতিয়া ইয়াৰ পৰৱৰ্তী আমাৰ টপিকটো হৈছে হোৱাট ইজ এন একাউণ্ট হিচাপ কি আমি যে হিচাপবোৰৰ যে শ্ৰেণী বিভাগ কৰিছো তাৰ আগতে আমি আৰু এটা কথাখিনি কৈ নললে আধৰুৱা হৈ ৰব যে টাইপস অফ অৰ্থাৎ একাউণ্টছৰ প্ৰকাৰ আমি ইয়াৰ ৰিপ্ৰেজেন্টেটিভ ইংলিছ এপ্ৰোচ বা ট্ৰেডিশনেল এপ্ৰোচৰ কথাখিনিহে আমি উল্লেখ কৰিছো ইয়াৰ পৰিৱৰ্তে ইয়াৰ অপজিটত আৰু এটা হিচাপত মানে একাউণ্টক ভাগ কৰিছে হেতু হৈছে আপোনাৰ American বা modern approach. According to modern approach, accounts are divided into 5 types. হিসাববোৰক 5টা ভাগত ভগোৱা হৈছে আৰু সেই ভাগকেইটা হৈছে assets account. এটো আমি পিপিটিত উল্লেখ কৰা নাই যদিও আমি এই হিসাবখিনি মই কৈ দিছো যে প্ৰথমটো হৈছে assets account সম্পত্তি বিষয়ক হিসাব according to modern approach বা American approach. প্ৰথমটো হৈছে সম্পত্তি বিষয়ক হিসাব দ্বিতীয়টো হৈছে লাইবিলিটি একাউণ্ট অৰ্থাৎ দেনা হিসাব দিবলগীয়াৰ হিসাব তৃতীয়টো হৈছে মূলধন হিসাব চতুৰ্থটো হৈছে আয়ৰ হিসাব ইনকাম একাউণ্ট আৰু শেষৰটো পঞ্চম একাউণ্ট হৈছে এক্সপেন্সেস একাউণ্ট অৰ্থাৎ মডাৰ্ণ এপ্ৰোচত বা আমেৰিকান এপ্ৰোচত হিসাবক 5টা ভাগত ভগোৱা হৈছে কিন্তু ইংলিছ এপ্ৰোচ মতে একাউণ্টছ প্ৰধানত দুটা ভাগত ভগোৱা হৈছে পাৰ্সনেল আৰু ইম্পাৰ্সনেলক আকৌ দুটা ভাগত ভগোৱা হৈছে ৰিয়েল এণ্ড নমিনেল কিন্তু মডাৰ্ণ এপ্ৰোচত একাউণ্টছক কেইটা ভাগত ভগোৱা হৈছে 5টা ভাগত ভগোৱা হৈছে এইবোৰ হৈছে এছেটছ একাউণ্ট লাইবিলিটি একাউণ্ট কেপিটেল একাউণ্ট ৰেভিনিউ একাউণ্ট এণ্ড এক্সপেন্সেস একাউণ্ট এতিয়া এছেটছ একাউণ্ট কাক কয় হোৱাট ইজ এন এছেটছ একাউণ্ট
যে এছেটছ একাউণ্ট সম্পত্তি বিষয়ক হিচাপ হৈছে যিবোৰ হিচাপত এছেটছ ৰিলেটেড সম্পত্তি সম্পৰ্কীয় যিমানবোৰ লেনদেন থাকিব সেইবোৰ এছেটছ একাউণ্টত ৰেকৰ্ড কৰিব এতিয়া এছেটছ একাউণ্ট বুলি ক'লে কি যেনে এছেটছ কেইবা ধৰণৰ এছেটছ আছে ফিক্সড এছেটছ কাৰেণ্ট এছেটছ ৱাস্টিং এছেটছ tangible assets, intangible assets, etc. etc. বিভিন্ন ধৰণৰ সম্পত্তি আছে ফিক্সড এছেটছ মানে হৈছে ল্যান্ড বিল্ডিং অৰ্থাৎ ঘৰ মাটিবাৰী আসবাবপত্ৰ ফাৰ্নিচাৰ প্লান্ট মেচিনাৰী বিল্ডিং etc. এইবোৰ ইয়াৰ উপৰিও আমাৰ কিছুমান আছে ডেটৰ্ছ একাউণ্ট বিলছ ৰিচিভেবল একাউণ্ট ইনকাম ৰিচিভিং এডভান্স একাউণ্ট এইবোৰকো আমি এছেটছ একাউণ্ট বুলি কম দ্বিতীয়টো হৈছে লাইবিলিটি হিচাপ লাইবিলিটি মানে হৈছে যিমানবোৰ আমি দেনা পৰিশোধ কৰিবলগীয়া আছে সেইবোৰক লাইবিলিটি বুলি কোৱা হয় যেনে বেংক লোন বেংকৰ পৰা যদি লোন লৈছোঁ আমি তাৰ এটা হিচাপ ৰাখিব লাগিব সেইটো বেংক লোন একাউণ্ট বুলি কোৱা হ'ব ক্ৰেডিটৰ্ছ একাউণ্ট আমি যিবোৰ ব্যক্তি বা প্ৰতিষ্ঠানৰ পৰা আমি বস্তু বাকিত কিনি আনো তেওঁলোকক আমি ক্ৰেডিটৰ্ছ অৰ্থাৎ পাওনাদাৰ বুলি কওঁ পাওনাদাৰৰ হিচাপটো হৈছে এটা লাইবিলিটি হিচাপ বিলছ পেয়েবল একাউণ্ট অৰ্থাৎ আমি পাওনাদাৰৰ পৰা বস্তু কিনি আনিছোঁ কিন্তু তেওঁলোকে আমাক এখন বিল দিছে আৰু সেই বিলৰ জৰিয়তে দি আমি পাওনাদাৰক টকা প্ৰদান কৰিবলগীয়া আছোঁ তাক বিলছ পেয়েবল বুলি কোৱা হয় এইবোৰক লাইবিলিটি একাউণ্ট বুলি কোৱা হয় নেক্সট কেপিটেল একাউণ্ট মূলধন জাতীয় হিচাপ মূলধন কি যে মূলধন হৈছে মালিকে অৰ্থাৎ ওনাৰে তেওঁৰ ঘৰৰ পৰা বা তেওঁৰ পকেটৰ পৰা যিখিনি টকা আনি ব্যৱসায়ত বিনিয়োগ কৰিব ব্যৱসায়ৰ কামত লগাব তাক কেপিটেল বুলি কোৱা হয় যে কেপিটেল ইজ দ্য এমাউণ্ট অফ মানি হুইচ ইজ ব্ৰিং বাই দ্য অনাৰ ফ্ৰম হিজ হোম এজ ৱেল এজ হিজ ফ্ৰম পাৰ্চনেল সাইটছ এণ্ড ইউজ ইন দ্য বিজনেছ that amount is known as a capital অৰ্থাৎ মালিকে ব্যৱসায় প্ৰতিষ্ঠানত তেওঁৰ ঘৰৰ পৰা বা তেওঁৰ ব্যক্তিগত ফালৰ পৰা যিমানখিনি টকা আনি ব্যৱসায়ত লগায় তাক মূলধন বুলি কোৱা হয় আৰু মূলধন ৰিলেটেড যিমান একাউণ্ট থাকিব তাক কেপিটেল একাউণ্টত ৰেকৰ্ড কৰিব ইয়াৰ পিছৰ একাউণ্ট হৈছে ৰেভিনিউ একাউণ্ট আয় হিচাপ ৰেভিনিউ একাউণ্ট হৈছে যিমানবোৰ পাবলগীয়া আছে অৰ্থাৎ ৰেভিনিউ মিন্স দ্য ইনকাম which is received from regular sources the amount which is received from regular sources অৰ্থাৎ আয় হৈছে সেইখিনি টকা বা উপাৰ্জনক আমি আয় বুলি কম যিখিনি আমাৰ দৈনন্দিন কামকাজবোৰৰ পৰা আমাৰ ব্যৱসায় প্ৰতিষ্ঠানলৈকে আহি থাকে ৰেগুলাৰ হ'ব লাগিব সদায় পাব লাগিব যেনে সেলছ এক্সাম্পল অফ ৰেভিনিউ একাউণ্ট ইজ সেলছ বিক্ৰী ব্যৱসায় প্ৰতিষ্ঠানখনে যিমানখিনি বিক্ৰী কৰিব তাক ৰেভিনিউ একাউণ্ট বুলি কোৱা হ'ব সেলছ একাউণ্ট ইজ এ ৰেভিনিউ একাউণ্ট ইণ্টাৰেষ্ট ৰিচিভ একাউণ্ট ইজ এ ৰেভিনিউ একাউণ্ট কমিশ্যন ৰিচিভ ৰেভিনিউ একাউণ্ট এটচেট্ৰা নেক্সট এক্সপেন্সেছ একাউণ্ট এক্সপেন্সেছ মানে হৈছে খৰচৰ হিচাপ অৰ্থাৎ যিমানবোৰ ব্যৱসায় প্ৰতিষ্ঠানখনে যিমানবোৰ খৰচ কৰে যেনে চেলেৰী পেইড ৱেজেছ পেইড কমিশ্যন পেইড ৰিপেয়াৰ্ছ এণ্ড মেইনটেনেন্স এক্সপেন্সেছ পেইড কেৰিং চাৰ্জ পেইড এইবোৰক আমি এক্সপেন্সেছ বুলি কওঁ আৰু ইয়াৰ লগত জড়িত যিমানবোৰ লেনদেন থাকিব ট্ৰেনজেকশ্যন হ'ব সেইবোৰ আমি এক্সপেন্সেছ একাউণ্টত ৰেকৰ্ড কৰিম গতিকে এইটোৱে হৈছে হিচাপৰ প্ৰকাৰ বা টাইপছ বুলি কোৱা হয় ইয়াৰ পৰৱৰ্তীটো হৈছে আমাৰ একাউণ্ট এই যে আমি হিচাপৰ দুইটা এপ্ৰ'চ মতে আমি হিচাপবোৰ আমি শ্ৰেণী বিভাগ কৰিলোঁ ভাগ কৰিলোঁ এই হিচাপনো কি আচলতে হিচাপ কাক কয় হিচাপ মানে কি বা হিচাপ বুলিলে কি বুজা এতিয়া আমি হিচাপৰ বিষয়ে কম যে যদিও আমি একাউণ্টছৰ বিভিন্ন ভাগ আমি অলৰেডি ডিছকাছ কৰিছোঁ আলোচনা কৰিছোঁ এতিয়া হিচাপ মানে কি সেই বিষয়ে আমি এতিয়া আলোচনা কৰিম যে হিচাপ হৈছে এটা এনেকুৱা ঠাই বা এটা বহী যিটো বহীত ব্যৱসায়ৰ একে ধৰণৰ লেনদেনবোৰ অন্তৰ্ভুক্ত কৰা হ'ব একে ধৰণৰ লেনদেন মানে কোনো এজন ব্যক্তি বা প্ৰতিষ্ঠানৰ লগত জড়িত লেনদেনবোৰ এটা বেলেগকৈ দেখুওৱা হ'ব ছেপাৰেটকৈ দেখুওৱা হ'ব অৰ্থাৎ এজন ব্যক্তিৰ লগত জড়িত যিমানবোৰ লেনদেন হ'ব এটা বেলেগ বহীত দেখুওৱা হ'ব আন এজন ব্যক্তিৰ লগত ৰিলেটেড যিমানবোৰ লেনদেন হ'ব অন্য এটা বেলেগ বহীত লিখা হ'ব আৰু এইটো তাক সামাৰাইজ কৰা হ'ব লিখি
সেইবোৰ বছৰৰ শেষত টোটেল কৰা হ'ব, সামাৰাইজ কৰা হ'ব। আৰু ইয়াক হিচাপটোক আমাৰ দুটা ভাগত ভগোৱা হৈছে, দুটা সাইড তাৰ, এটো বিষয়ে আমি কম যে ইংলিছত যদি আমি কওঁ then an account is a place where all the transactions relating to a person's particular persons or organizations are recorded and summarized. It is vertically divided into two parts and the shape of and this is a shape of English alphabet T, capital letter T. যে account is a place, account is এটা এনেকুৱা ঠাই বা এটুকুৰা এনেকুৱা ঠাই য'ত কোনো এজন ব্যক্তি বা প্ৰতিষ্ঠানৰ লগত জড়িত একে ধৰণৰ লেনদেনবোৰ একে ঠাইতে লিখা হয় আৰু সেইবোৰ সামাৰাইজ কৰা হয়, সংক্ষিপ্তকৰণ কৰা হয়। হিচাপটোৰ আকাৰটো কেনেকুৱা যে হিচাপটো হৈছে এটা ইংলিছ এলফাবেট টিৰ দৰে, কেপিটেল লেটাৰ টিৰ দৰে। টিটোৰ দুটা সাইড থাকিব, এটা লেফট হেণ্ড সাইড, এটা ৰাইট হেণ্ড সাইড। লেফট হেণ্ড সাইডটোক ডেবিট সাইড বুলি কোৱা হ'ব আৰু ৰাইট হেণ্ড সাইডক ক্ৰেডিট সাইড বুলি কোৱা হ'ব। ডেবিট সাইডে তাৰ 4টা কলম থাকিব, 4টা ভাগ থাকিব। ক্ৰেডিট সাইডে তাৰ 4টা ভাগ থাকিব। ডেবিট সাইডৰ ভাগ কেইটা ক্ৰমে ডেট, পাৰ্টিকুলাৰ্স, LF অৰ্থাৎ লেজাৰ ফলিও আৰু এমাউন্ট। ক্ৰেডিট সাইডৰ ভাগ কেইটাও হ'ব ডেট, পাৰ্টিকুলাৰ্স, LF অৰ্থাৎ লেজাৰ ফলিও আৰু এমাউন্ট। অৰ্থাৎ এই ডেবিট আৰু ক্ৰেডিট দুইটা ভাগত আমি যেটো ফৰ্ম পাম, যেটো আকাৰ পাম, সেই আকাৰটোকে আমি একাউন্ট বুলি কম। গতিকে আমি এই একাউন্টত ইয়াৰ যিমানবোৰ আমি ভাগ আমি অলৰেডি আলোচনা কৰিলো, সেইখিনি আমি ইয়াত বিশদভাৱে আমি এন্ট্ৰি কৰিব লাগিব, ৰেকৰ্ড কৰিব লাগিব। অৰ্থাৎ according to English approach, personal account, personal related, যেনে example, bank account is a personal account. The Krishna account, personal account, হেতু আমি ৰেকৰ্ড কৰিম। Gopal account, personal account, আমি হেতু ৰেকৰ্ড কৰিম। Loan from Ratan Lal, it is also a personal account, হেতু আমি ৰেকৰ্ড কৰিম। Salary outstanding account, সেইবোৰ আমি ৰেকৰ্ড কৰিম। Insurance prepaid account, এইবোৰ আমি তাত ৰেকৰ্ড কৰিম। Real account হৈছে আপোনাৰ assets related account বোৰ যেনে furniture, building, machinery, vehicle, cash, এইবোৰ। Nominal account বোৰ হৈছে salaries, wages, interest, rent, commission, এইবোৰ আমি ইয়াত আলোচনা কৰিম। এতিয়া আমি একাউন্টছৰ আইডেন্টিফাই কৰাৰ পিছত আমি এই একাউন্টত আমি কেনেদৰে লিখিম, how we recorded the transaction in an account form, কেনেদৰে আমি একাউন্ট ফৰ্মত আমি ট্ৰানজেকচনবোৰ লিপিবদ্ধ কৰিম। একাউন্টছত আমি লিপিবদ্ধ কৰিব লাগিলে আমি তাৰ কিছুমান ৰুল থাকিব, অৰ্থাৎ কিছুমান সিস্টেম, পদ্ধতি কিছুমান প্ৰয়োগ কৰিব লাগিব। অৰ্থাৎ হিচাপবোৰ লিখাৰ প্ৰধানত দুটা পদ্ধতি আছে, এই হিচাপটো তৈয়াৰ কৰাৰ দুটা পদ্ধতি আছে। অৰ্থাৎ সিস্টেম অফ accounts, there are two systems of accounts. একাউন্টৰ দুটা সিস্টেম আছে, এটা হৈছে ডাবল এন্ট্ৰি সিস্টেম আৰু এটা হৈছে সিঙ্গল এন্ট্ৰি সিস্টেম। এতিয়া আমি আহোঁ ডাবল এন্ট্ৰি সিস্টেম কাক কয়। ডাবল এন্ট্ৰি সিস্টেম হৈছে এনেকুৱা এটা সিস্টেম যেটো সিস্টেমত প্ৰতিটো ট্ৰানজেকচনৰ দুটা দিশ উলিয়াই লোৱা হয়। ডেবিট আৰু ক্ৰেডিট দুটা দিশ উলিয়াই লোৱা হ'ব। Say for example, purchase a book by rupees 100. আমি 100 টকাৰে এখন বুক কিনিলো। ইয়াৰ দুটা সাইড থাকিব। আমি কি পালো? What we have received? We have received a book. And against that book, what we have paid? We have paid cash. অৰ্থাৎ ইয়াৰ দুটা দিশ আছে। আমি এখন কিতাপ পালো, কিতাপখনৰ মূল্য কিমান? 100 টকা মূল্যৰ আমি এখন কিতাপ পালো, আমি কি দিলো? আমি 100 টকা প্ৰদান কৰিলো। অৰ্থাৎ পোৱা আৰু দিয়া, আমি এখন বুক পালো আৰু 100 টকা প্ৰদান কৰিলো। এই দুটা দিশক আমি দুই ধৰণে এন্ট্ৰি কৰিম। তাৰ দুটা সাইড উলিয়াই লৈ আমি যেটো সিস্টেমত ৰেকৰ্ড কৰিম, দুইটা সিস্টেমে ৰেকৰ্ড কৰিম, পোৱা আৰু দিয়া। এই দুইটা দিশৰ এটা হ'ব ডেবিট, আনটো হ'ব ক্ৰেডিট। আমি ডেবিট ক্ৰেডিটৰ কিছুমান ৰুল আছে, সেই ৰুলবোৰ আমি পৰৱৰ্তী ক্লাছত আমি আলোচনা কৰিম। সেই ৰুল এপ্লাই কৰি আমি
হিসাবত প্ৰস্তুত কৰিম অৰ্থাৎ দুইটা দিশে ৰেকৰ্ড কৰিম আমি পোৱা আৰু দিয়া ডাবল এসপেক্ট ডুৱেল এসপেক্ট আৰু দুইটা দিশ যেটো সিস্টেমত আমি দুইটা দিশ প্ৰয়োগ কৰি আমি লিখিম তাক কোৱা হ'ব ডাবল এন্ট্ৰি সিস্টেম what is double entry system the double entry system is a system of accounting where both the aspect means debit and receiving and paying giving aspect both receiving and giving aspect are recorded in the books of accounts both the aspect so it is known as a double entry system means dual aspect dual systems are recorded receiving as well as giving that is double entry system another system is single entry system what is single entry system the single entry system is a system where only one aspect of the transaction not both the aspect generally normally one aspect of the transactions are recorded অর্থাৎ giving and receiving out of these two any one aspect are recorded যে ডাবল এন্ট্রি সিস্টেম মানে হৈছে দ্বি প্ৰবিষ্টি হিসাবৰ পদ্ধতি আৰু একক প্ৰবিষ্টি হিসাবৰ পদ্ধতি মানে হৈছে সিঙ্গল এন্ট্রি সিস্টেম যে দ্বি প্ৰবিষ্টি হিসাবৰ পদ্ধতি মানে হৈছে যে প্ৰতিটো ট্ৰানজেকশনৰ আমি দুইটা দিশ উলিয়াই লম ৰিসিভিং পোৱা আৰু দিয়া দুইটা দিশ উলিয়াই লৈ সেই দুইটা দিশে আমি হিসাবৰ বহিত ৰেকৰ্ড কৰিম এটো হৈছে ডাবল এন্ট্রি সিস্টেম যেটো সিস্টেমত যেটো পদ্ধতিত এটা ট্ৰানজেকশনৰ দুইটা দিশ পোৱা আৰু দিয়া এই দুইটা দিশ প্ৰয়োগ কৰি হিসাবৰ বহিত লিখা হ'ব সেই সিস্টেমটো ডাবল এন্ট্রি সিস্টেম বুলি কোৱা হ'ব আৰু আনটো হৈছে সিঙ্গল এন্ট্রি সিস্টেম অৰ্থাৎ এক প্ৰবিষ্টি হিসাব পদ্ধতি এক প্ৰবিষ্টি হিসাব পদ্ধতি কাক কয় যে এক প্ৰবিষ্টি হিসাব পদ্ধতি হৈছে এনেকুৱা এটা পদ্ধতি যেটো পদ্ধতিত লেনদেনবোৰৰ ট্ৰানজেকশনবোৰৰ দুইটা দিশ লিখি ৰখা নহয় কেৱল মাত্ৰ এটা দিশ লিখি ৰখা হয় কেতিয়াবা ট্ৰানজেকশনবোৰৰ এটা দিশ লিখা হয় মানে কেতিয়াবা মানে বেছি ভাগে বেছি সংখ্যক ট্ৰানজেকশনৰ ক্ষেত্ৰত এটা দিশ লিখি ৰখা হ'ব কিন্তু কেতিয়াবা যদি প্ৰয়োজন অনুভৱ কৰে তেতিয়া হলে তেওঁ সেই ট্ৰানজেকশনটোৰ কিছুমান পাৰ্টিকুলাৰ ট্ৰানজেকশনৰ দুইটা দিশো লিখি লব পাৰে বা কেতিয়াবা যদি ট্ৰানজেকশনটো ইম্পৰ্টেন্ট নহয় বুলি ভাবে গুৰুত্বপূৰ্ণ ট্ৰানজেকশন লেনদেন নহয় বুলি ভাবে তেতিয়া কোনো ধৰণৰ এসপেক্টে লিখি নাৰাখিব পাৰে এটা দিশো লিখি নাৰাখিব পাৰে সেইকাৰণে এই সিস্টেমটো কি বুলি কোৱা হৈছে সিঙ্গল এন্ট্রি সিস্টেম বুলি কোৱা হৈছে অৰ্থাৎ ডাবল এন্ট্রি মিন্স দুইটা এসপেক্ট পোৱা আৰু দিয়া দুইটা দিশে লিপিবদ্ধ কৰিব আৰু সিঙ্গল এন্ট্রি মানে হৈছে সাধাৰণতে এটা দিশ লিখি ৰখা হয় আৰু কেতিয়াবা যদি প্ৰয়োজন বোধ কৰে দুইটা দিশে লিখি ৰাখিব বা কেতিয়াবা যদি প্ৰয়োজন অনুভৱ নকৰে তেতিয়াহলে এটা দিশও তেওঁ লিখি নাৰাখিবও পাৰে গতিকে সেই সিস্টেমটো আচলতে কোনো ধৰণৰ সিস্টেমে নহয় ডাবল এন্ট্রি সিস্টেমটো হৈছে এটা সাইন্টিফিক সিস্টেম কিন্তু সিঙ্গল এন্ট্রি সিস্টেমটো কোনো ধৰণৰ সাইন্টিফিক সিস্টেম নহয় ইট ইজ জাস্ট টু মেমৰাইজ জাস্ট মনত ৰাখিবৰ কাৰণে এই একাউণ্টটো প্ৰস্তুত কৰে এই সিস্টেমত একাউণ্টবোৰ প্ৰস্তুত কৰে ডাবল এন্ট্রি সিঙ্গল এন্ট্রি সিস্টেমত গতিকে ডাবল এন্ট্রি সিস্টেম এপ্লাই কৰিব লাগিলে আমি প্ৰথমতে ট্ৰানজেকশনবোৰ আইডেন্টিফাই কৰি উলিয়াব লাগিব লেনদেনবোৰ আমি যিবোৰ মুদ্ৰাগত লেনদেন যিবোৰ মানিটাৰী ট্ৰানজেকশন সেইবোৰ আমি আইডেন্টিফাই কৰিব লাগিব আইডেন্টিফাই কৰাৰ পিছত তাত যি দুটা এসপেক্ট সোমাই আছে সেই এসপেক্ট দুটা অৰ্থাৎ ৰিসিভিং আৰু গিভিং এসপেক্ট দুইটা এসপেক্টই আমি তাৰ পৰা উলিয়াব লাগিব প্ৰতিটো লেনদেনৰ পৰা এসপেক্ট কিটা উলিয়াই লৈ হেতু কোনটো ক্যাটাগৰীৰ একাউণ্টত পৰিব যদি আমি ট্ৰেডিশনাল বা ইংলিশ এপ্ৰোচ বুলি ভাবো ইংলিশ এপ্ৰোচ মতে কৰিব যাওঁ এতিয়া এটো পাৰ্সোনাল একাউণ্টত পৰিব নেকি নে ৰিয়েল একাউণ্টত পৰিব নে নমিনেল একাউণ্টত পৰিব এই কোনটো একাউণ্টৰ ভিতৰত পৰিব হেতু উলিয়াই লৈ আমি হেতু হেইমতে তাৰ ডেবিট আৰু ক্ৰেডিট কৰাৰ কিছুমান নীতি নিয়ম আছে ডেবিট আৰু ক্ৰেডিটৰ নীতি নিয়মখিনি এপ্লাই কৰি আমি হেতু ৰেকৰ্ড কৰিব লাগিব আৰু যদি আমি হেতু নকৰি আমি মডাৰ্ন এপ্ৰোচত এপ্লাই কৰো তেতিয়া আমি আগতে কোৱাৰ দৰে প্ৰতিটো ট্ৰানজেকশনৰ পৰা দুইটা এসপেক্ট আমি বিচাৰি উলিয়াব লাগিব ৰিসিভিং আৰু গিভিং এসপেক্ট দুইটা এসপেক্ট বিচাৰি উলিয়াই লৈ তাৰ পৰা আমি একাউণ্ট কোনটো হ'ব অৰ্থাৎ এসেটস হ'ব নে লাইবিলিটি হ'ব নে ক্যাপিটাল ৰেভিনিউ নে এক্সপেন্সেস একাউণ্টত পৰিব কোনটো একাউণ্টত পৰিব হেতু বিচাৰি উলিয়াই ল'ব লাগিব আৰু বিচাৰি উলিয়াই লোৱাৰ পিছত আমি ডেবিট আৰু ক্ৰেডিটৰ ৰুলটো এপ্লাই কৰি হিমতে ৰেকৰ্ড কৰিব লাগিব এটো হৈছে ডাবল এন্ট্রি সিস্টেমৰ প্ৰসেস পদ্ধতি তাৰ পিছত আমি হেইবোৰৰ পৰা লেজাৰ একাউণ্ট বনাব লাগিব লেজাৰ একাউণ্ট বনোৱাৰ পিছত আমি হেইখিনি ব্যালেন্সিং কৰিব লাগিব লেজাৰ একাউণ্টবোৰ তাৰ পিছত ট্ৰায়াল ব্যালেন্স বনাব লাগিব এই প্ৰসেসত আমি কৰিব লাগিব এতিয়া আমি
এটা বেলেগ চেপ্টাৰ নেক্সট টপিকটো আলোচনা কৰোঁ আমি যে একাউণ্টিং ৰুল এই যে আমি ডাবল এন্ট্ৰি চিষ্টেম এপ্লাই কৰিলে যে আমি কিছুমান হিচাপৰ কিছুমান নীতি নিয়ম প্ৰয়োগ কৰি ট্ৰেনজেকশ্যনবোৰ জাৰ্নেল বুকত লিখিব লাগিব আমি তাৰ বিষয়ে অলপ আলোচনা কৰোঁ এটা একাউণ্টিং ৰুল আমি পিপিটিত দেখুওৱা হোৱা নাই যদিও মই ইয়াত আমি আলোচনা কৰোঁ যে যদি আমি ট্ৰেডিশনেল বা ইংলিশ এপ্ৰোচ মতে আমি একাউণ্টটো তৈয়াৰ কৰিব যাওঁ একাউণ্টটো লিপিবদ্ধ কৰোঁ তেতিয়াহ'লে একাউণ্টক আমি প্ৰধানতঃ তিনিটা ভাগত ভাগ কৰিম এটা হৈছে আপোনাৰ পাৰ্সোনেল একাউণ্ট ব্যক্তিগত হিচাপ আনটো হৈছে ৰিয়েল একাউণ্ট সম্পত্তি বিষয়ক হিচাপ আৰু আনটো হৈছে নমিনেল একাউণ্ট অৰ্থাৎ এক্সপেন্সেস বা লসেস হিচাপ The personal account to ki koi ami already ami alochona korilu je personal the accounts of the persons receiving the benefit or giver of the benefit are recorded. Receiving means jiman bor receive kore. Say for example purchase goods for rupees 10,000 in cash. আমি 10,000 টকাৰ আমি বস্তু কিনিলো আমি কি পালো we have received goods আমি বস্তু ৰিসিভ কৰিলো আৰু তাৰ এগেইনষ্টত আমি কি দিলো ক্যাশ দিলো গতিকে পাৰ্সোনেল একাউণ্টৰ ক্ষেত্ৰত যিমান বৰ আমি ৰিসিভ কৰিম ৰিসিভ গুডস বস্তু ৰিসিভ কৰিলে কি হ'ব ৰিসিভাৰ অফ দা গুডস ইজ ডেবিটেড অৰ্থাৎ আমি গুডস ৰিসিভ কৰিছো গুডস একাউণ্টটো বা পাৰ্চেজ একাউণ্টটো ডেবিট হ'ব আৰু কি পেমেন্ট কৰিলো ক্যাশ পেমেন্ট কৰিলো গতিকে ক্যাশটো কি হ'ব Ki giver ki we have given cash so cash will be credited orthat debit the receiver and credit the giver it will be the rule of personal account etu hoise personal account to rule receive korile etu debit hobo aru payment korile etu credit hobo second hoise amar real account or debit aru credit korar niyam to hoise debit what's coming and credit what goes out. There is a what comes in, credit what goes out. অর্থাৎ রিয়েল একাউন্টৰ সম্পত্তি বিষয়ক হিচাপৰ ডেবিট কৰাৰ ৰুলটো হৈছে যে যেটো আমি আমাৰ ব্যৱসায়লৈকে কামছ ইন ব্যৱসায়ত সোমাই আহিল যেটো বস্তু ব্যৱসায়ৰ ভিতৰলৈ আহিল হেতু আমি ডেবিট কৰিম আৰু যেটো ব্যৱসায়খনৰ পৰা বাহিৰলৈ গ'ল তাক আমি কি কৰিম ক্ৰেডিট কৰিম অৰ্থাৎ ডেবিট হোৱাটস কাম ইন হোৱাট কামিংস অর্থাৎ যেটো বস্তু আমাৰ ব্যৱসায় প্ৰতিষ্ঠানলৈকে সোমাই আহিব হেতু আমি ডেবিট কৰিম আৰু যেটো ব্যৱসায়ৰ পৰা ওলাই যাব that will be credited say purchase machinery for rupees 5,000 in cash 5,000 টকাৰে আমি এটা মেচিন কিনিলো আমি কি পালো what comes in মেচিন পালো মেচিন আমাৰ ব্যৱসায়লৈকে সোমাই আহিলে what comes in machine comes in so machine will be debited মেচিনক আমি ডেবিট কৰিম and what goes out Cash is also assets account. Machine also assets account. What goes out? Cash goes out. Cash bahirole gusi gol. Nagad toka bahirole gusi gol. The cash goes out. The cash to kami ki korim? Credit korim. Etu hoise amar real account or example. Aru hoise amar nominal account. Nammatra hisab. Nammatra hisabot amar ami expenses and losses orthat jibor amar khoroj hoy ba loksan hoy. Ami already example dilo. যে purchase account sales account commission paid commission received এইবোৰ হৈছে আমাৰ নমিনেল একাউণ্টৰ উদাহৰণ গতিকে নমিনেল একাউণ্টৰ একাউণ্টছ বোৰ আমি কেনেদৰে কোনবোৰ একাউণ্টছ ডেবিট কৰিম আৰু কোনবোৰ একাউণ্টছ ক্ৰেডিট কৰিম সেই বিষয়ে আমি জানিব লাগিব যে নমিনেল একাউণ্টৰ ডেবিট কৰা ৰুলটো হৈছে এক্সপেন্সেস এণ্ড লসেস আৰ ডেবিটেড যিমানবোৰ খৰচ হ'ব বা লোকসান হ'ব এইবোৰ আমি কি কৰিম ডেবিট কৰিম আৰু ক্ৰেডিট কি কৰিম ইনকামস এণ্ড গেইনস যিমানখিনি টকা পাম বা আয় হ'ব গেইন কৰিম লাভ হ'ব বা যিমানখিনি উপাৰ্জন হ'ব আমাৰ হেইমানখিনি কি কৰিম ক্ৰেডিট কৰিম অৰ্থাৎ এক্সপেন্সেস একাউণ্টৰ ৰুলটো হৈছে ডেবিট এণ্ড এক্সপেন্সেস একাউণ্টৰ ৰুলটো হৈছে ডেবিট এক্সপেন্সেস এণ্ড লসেস যিমানখিনি খৰচ হ'ব বা লোকসান হ'ব তাক ডেবিট কৰিম আৰু যিমানখিনি আয় হ'ব বা ইনকাম হ'ব বা গেইন কৰিম লাভ কৰিম এইবোৰ কি কৰিম ক্ৰেডিট কৰিম এক্সাম্পল
salary paid in cash. Salary account hoise expenses account. Cash to hoise assets account. Gotike salary paid. Salary means expenses incurred. Gotike salary account debit hobo. Expenses hol nohoy. Dormaha dilu. Dormaha diar pholot amar khoroj hol. Gotike salary account ki hobo? Debit hobo. Jene rent received. Rent ভাড়া পাইছো আমি রিসিভ কৰিছো পাইছো আমাৰ ইনকাম হৈছে গতিকে ইনকাম হৈছে ৰেন্ট টু কি একাউন্ট এক্সপেন্সেস একাউন্ট সরি নমিনাল একাউন্ট গতিকে ৰেন্ট টু নমিনাল একাউন্ট নামমাত্ৰ হিসাব ৰেন্ট পালো ইনকাম হল ৰেন্ট টু ইনকাম হল গতিকে ৰেন্ট একাউন্ট কি হ'ব আমাৰ ক্ৰেডিট হ'ব অৰ্থাৎ ক্যাশ একাউন্ট ডেবিট টু ৰেন্ট একাউন্ট হ'ব অৰ্থাৎ আমি একাউন্টৰ পৰা আমাৰ ইনকামত পৰে নে এক্সপেন্সেছত পৰিব হেতু আমি উলিয়াই লব লাগিব যেনে অলপ আগতে দিয়া উদাহৰণটো ৰেন্ট ৰিসিভ ভাড়া পাইছো আই হৈছে আই হলে এটো ক্ৰেডিট হ'ব ৰেন্ট টু ক্ৰেডিট হ'ব তাৰ আগতে দিয়া এক্সাম্পলটো আছিল স্যালাৰি পেইড দৰমহা প্ৰদান কৰিছো দৰমহাটো আমাৰ খৰচ হিসাব গতিকে খৰচ হল হেকাৰণে হেতু কি হ'ব ডেবিট হ'ব অৰ্থাৎ স্যালাৰি পেইড স্যালাৰি একাউন্ট ডেবিট টু ক্যাশ একাউন্ট আৰু rent receive rent to revenue account rent পাইছো ইনকাম হৈছে এটা rent to debit হ'ব আৰু cash goes out অৰ্থাৎ cash to assets হ'ব এটো ক্ৰেডিট হ'ব এটা এইকেইটা হৈছে আমাৰ ডেবিট ক্ৰেডিট কৰাৰ ৰুল আমাৰ এটো আপোনাৰ ট্ৰেডিশনাল এপ্ৰোচ বা ইংলিশ এপ্ৰোচ মতে আৰু আমাৰ মডাৰ্ন এপ্ৰোচ মতে বা আমেৰিকান এপ্ৰোচ মতে একাউন্টস কেইটা বাস্তৱত ভগোৱা হৈছিল কি একাউন্ট আছিল assets, liability, capital, revenue or expenses account asile gotike ei account keita ro kisuman debit aru credit korar kisuman rule ase he rule keita hol je assets account to rule hoise increase aru decrease er upor base kori modern approach ot accounts or debit aru credit korar rule khini increase আৰু ডিক্রিজৰ ওপৰত ভিত্তি কৰি তাৰ ডেবিট আৰু ক্ৰেডিটৰ ৰুলখিনি বনাইছে অৰ্থাৎ সম্পত্তি বিষয়ক হিচাপত এসেটস একাউন্টত ইনক্রিজ দা এসেটস ডেবিট যদি সম্পত্তি বাঢ়ি যায় ব্যৱসায় প্ৰতিষ্ঠানখনত যদি সম্পত্তি বাঢ়ি যায় তেতিয়া তাক ডেবিট কৰা হ'ব আৰু ব্যৱসায় প্ৰতিষ্ঠানখনত যদি সম্পত্তিৰ পৰিমাণ কমি যায় ডিক্রিজ দা এসেটস তাক ক্ৰেডিট কৰা হ'ব ইনক্রিজ দা এসেটস ডেবিটেড এন্ড ডিক্রিজ দা এসেটস ক্ৰেডিটেড সে ফর এক্সাম্পল purchase a land by rupees 50,000 purchase a plot of land by rupees 50,000 50,000 টকাৰে অলপ মাটি কিনিছে এটা মাটিৰ প্লট কিনিছে সো ইয়াত একাউন্ট দুটা একাউন্ট আছে সেই একাউন্ট দুটা কি হল এটা ল্যান্ড একাউন্ট আৰু এটা cash account cash goal how much cash goes out 50,000 cash goes out 50,000 and land purchase land comes in lands receive অর্থাৎ কি ইনক্রিজ হল ব্যৱসায়খনত ল্যান্ড বাঢ়ি গল ল্যান্ড ইনক্রিজ হল যদি ইনক্রিজ ল্যান্ড অর্থাৎ এসেটস ইনক্রিজ ল্যান্ড ইনক্রিজ ইট উইল বি ডেবিটেড এক ডেবিট কৰা হ'ব মাটি বাঢ়ি গল ব্যৱসায়খনত গতিকে ল্যান্ড একাউন্টটো ডেবিট হ'ব আৰু ক্যাশ কমি গল 50,000 টকা প্ৰদান দিলু নহয় গতিকে ক্যাশ কমি গল ক্যাশটো কি হ'ব ক্ৰেডিট হ'ব অৰ্থাৎ ল্যান্ড একাউন্ট ডেবিট টু ক্যাশ একাউন্ট হ'ব এই হৈছে এসেটস একাউন্টৰ ডেবিটৰ ৰুল বা ক্ৰেডিট কৰা ৰুল নেক্সট লায়াবিলিটি একাউন্ট Liability account rule is increase the liability credited. যদি liability বাঢ়ি যায় তা ক্রেডিট কৰা হ'ব আৰু decrease the liability debited. যদি liability কমি আহে তেতিয়া তা কি কৰা হ'ব ডেবিট কৰা হ'ব অৰ্থাৎ bank loan taken for rupees 1 lakh taken received from the bank as loan 1 লাখ টকা বেংকৰ পৰা লোন লোৱা হল কি একাউন্ট হল এটা ক্যাশ পালো ক্যাশ ৰিসিভ ক্যাশ একাউন্ট টু এসেটস একাউন্ট আৰু ব্যাংক লোন একাউন্ট টু লায়াবিলিটি একাউন্ট ব্যাংক লোন 1 লাখ টকা ব্যাংক লোন লোৱাৰ ফলত লায়াবিলিটি বাঢ়িলে নে কমিলে আমাৰ ব্যৱসায়খনৰ লায়াবিলিটি বাঢ়ি গল 1 লাখ টকাৰ লায়াবিলিটি বাঢ়ি গল অৰ্থাৎ ইনক্রিজ লায়াবিলিটি কি কৰিম আমি ক্ৰেডিট কৰিম আৰু তাৰ এগেইনষ্টত কি পালো আমি ক্যাশ পালো কিমান 1 লাখ নগদ টকা বাঢ়ি গল cash 1 lakh toka bari gol increase cash increase assets debit অর্থাৎ cash account debit to bank loan account to liability account গতিকে liability bari gol credit হ'ব এটো হৈছে liability account ৰ
ডেবিট আৰু ক্ৰেডিট কৰাৰ নিয়ম ঠিক তেনেদৰে ক্যাপিটেল একাউণ্ট ক্যাপিটেল একাউণ্টৰ ডেবিট ক্ৰেডিটৰ ৰুলটো হৈছে ক্যাপিটেল একাউণ্টৰ ইনক্ৰিজ ক্যাপিটেল ক্ৰেডিট ডিক্ৰিজ ক্যাপিটেল ডেবিট ইয়াতো যদি মূলধনৰ পৰিমাণটো বাঢ়ি যায় তেতিয়া তাক ক্ৰেডিট কৰা হ'ব আৰু যদি মূলধনৰ পৰিমাণটো কমি যায় তেতিয়া তাক ডেবিট কৰা হ'ব ফৰ এক্সাম্পল ইন্ট্ৰোডিউস rupees 1 lakhs as capital by the owner ওনাৰে 1 লাখ টকা ব্যৱসায়ত প্ৰয়োগ কৰিছে ইন্ট্ৰোডিউস কৰিছে ইউজ কৰিছে অৰ্থাৎ ব্যৱসায়খনে কি পালে ইন্ট্ৰোডিউস rupees 1 lakhs by the owner in the business ব্যৱসায়খনে কি পালে ক্যাশ পালে 1 লাখ rupees ক্যাশ পালে তাৰ পৰা পালে অনাৰৰ পৰা পালে হিকাৰ ইট ইজ এ ক্যাপিটেল গতিকে এটা ক্যাশ একাউণ্ট হ'ব আৰু কি হিচাপত পালে অনাৰৰ পৰা পালে কাৰণে ইট ইজ এ ক্যাপিটেল মালিকৰ পৰা 1 লাখ টকা পালে কাৰণে এটো কি বুলি কোৱা হ'ব ক্যাপিটেল বুলি কোৱা হ'ব আৰু যে 1 লাখ টকা ইনভেস্ট কৰিছে হেতু পাইছে হেতু ব্যৱসায়খনে পাইছে 1 লাখ টকা ক্যাশ পাইছে গতিকে দুটা একাউণ্ট হ'ব ইয়াত এটা ক্যাশ একাউণ্ট হ'ব আৰু এটা ক্যাপিটেল একাউণ্ট হ'ব গতিকে ক্যাশটো ব্যৱসায়ত বাঢ়িল এটা হ'ব তোমাৰ ক্যাশ একাউণ্ট ডেবিট আৰু কি হিচাপে পালে ক্যাশটো ক্যাপিটেল হিচাপে পালে কিয় ক্যাপিটেল বিকজ ইট ইজ ৰিসিভড ফ্ৰম অনাৰ কাৰণ এটো অনাৰৰ পৰা পোৱা হৈছে মালিকৰ পৰা হৈছে সো ইট ইজ ক্যাপিটেল একাউণ্ট উইল বি ক্ৰেডিটেড the cash account debit to capital account অর্থাৎ ক্যাপিটাল বাড়ি গলে কি হবে ক্রেডিট হবে ঠিক তেনেদৰে যদি ক্যাপিটালটো কমি যায় withdrawn cash from the business by the owner for rupees 5000 টকাৰ cash মালিকে ব্যৱসায়খনৰ পৰা উঠাই ললে ব্যৱসায়ৰ পৰা কি গল cash goes out cash কমি গল আৰু কোনে ললে অনাৰে ললে এক ড্ৰয়িং বুলি কোৱা হ'ব ক্যাপিটালৰ অপোজিটটো কি হ'ব ড্ৰয়িং যদি ক্যাপিটাল বাঢ়ি যায় তা ক্যাপিটাল হ'ব ব্যৱসায়খনৰ আৰু যদি ক্যাপিটাল কমি যায় তা ড্ৰয়িংস বুলি কোৱা হ'ব সো ক্যাপিটাল বাঢ়ি গলে কি হ'ব কমি গলে ডেবিট হ'ব সো ড্ৰয়িংস একাউণ্ট ডেবিট আৰু ক্যাশ টু এসেটস একাউণ্ট ক্যাশ টু কমি গল ক্ৰেডিট হ'ব গতিকে ড্ৰয়িংস একাউণ্ট ডেবিট টু ক্যাশ একাউণ্ট অৰ্থাৎ ক্যাপিটালৰ অপোজিটটো ড্ৰয়িংস বুলি কোৱা হয় অৰ্থাৎ ক্যাপিটাল ব্যৱসায়খনত যদি মালিকে মূলধন বঢ়াই দিয়ে তেতিয়া ক্যাপিটাল বাঢ়ি যাব এটো ক্যাপিটাল হ'ব আৰু যদি মালিকে অনাৰে ব্যৱসায়খনৰ পৰা যদি মূলধন লৈ যায় ঘৰলৈকে টকা লৈ যায় ঘৰুৱা কামত ব্যৱহাৰ কৰে তেতিয়া তাক ড্ৰয়িংস বুলি কোৱা হ'ব ড্ৰয়িংস একাউণ্ট উইল বি ডেবিটেড তাৰ নেক্সট একাউণ্ট হৈছে আপোনাৰ ৰেভিনিউ একাউণ্ট হৈছে যিবোৰ ইনকাম বা আয় এটা ৰেগুলাৰ সোৰ্সৰ পৰা ব্যৱসায় প্ৰতিষ্ঠানখনে ৰেগুলাৰলি পায় তাক ৰেভিনিউ একাউণ্ট বুলি কোৱা হ'ব গতিকে ৰেভিনিউ একাউণ্টৰ ডেবিট আৰু ক্ৰেডিট কৰাৰ ৰুলটো হৈছে ইনক্ৰিজ ৰেভিনিউ ক্ৰেডিটেড ডিক্ৰিজ ৰেভিনিউ ডেবিটেড অৰ্থাৎ ৰেভিনিউ যদি বাঢ়ি যায় ব্যৱসায় প্ৰতিষ্ঠানখনত তাক ক্ৰেডিট কৰা হ'ব আৰু যদি ৰেভিনিউ কমি যায় তাক কি কৰা হ'ব ডেবিট কৰা হ'ব যেনে salary paid for the month of August rupees 10,000 আগষ্ট মাহৰ কাৰণে দৰমহা দিয়া হ'ল 10,000 টকা আমাৰ ব্যৱসায়খনৰ পৰা ক্যাশ গ'ল কিয় গ'ল স্যালাৰি বাবদ গ'ল গতিকে দুটা একাউণ্ট হ'ব এটা স্যালাৰি একাউণ্ট আৰু এটা ক্যাশ একাউণ্ট হ'ব স্যালাৰি একাউণ্টটো কি একাউণ্ট সৰি ইট ইজ এক্সপেন্সেস একাউণ্ট স্যালাৰি কিন্তু যদি আমি কম ৰেন্ট ৰিসিভ for the month of August rupees 10,000 যদি আমি ৰেন্ট পালে হেতু আমাৰ ৰেভিনিউ হ'ব গতিকে এটা ৰেন্ট একাউণ্ট হ'ব আৰু এটা ক্যাশ একাউণ্ট হ'ব এটা ৰেন্ট একাউণ্ট টু ৰেভিনিউ একাউণ্ট ৰেন্ট ৰিসিভড ভাড়া বাঢ়ি গ'ল এটো ক্ৰেডিট হ'ব আৰু ক্যাশ টু ডেবিট হ'ব অৰ্থাৎ ক্যাশ একাউণ্ট ডেবিট টু ৰেন্ট একাউণ্ট হ'ব অলপ আগতে দিয়া উদাহৰণটো যেটো আমাৰ স্যালাৰি একাউণ্ট ইজ এন এক্সপেন্সিভ একাউণ্ট গতিকে এক্সপেন্সেস একাউণ্টৰ ডেবিট আৰু ক্ৰেডিট কৰাৰ ৰুলটো হৈছে ইনক্ৰিজ দ্য এক্সপেন্সেস ডেবিটেড এণ্ড ডিক্ৰিজ দ্য এক্সপেন্সেস ক্ৰেডিটেড অৰ্থাৎ স্যালাৰি পেইড for rupees 10,000 অৰ্থাৎ আগষ্ট মাহৰ কাৰণে আমি 10,000 টকা দৰমহা দিও তেতিয়াহলে আমাৰ দৰমহাৰ বাবদ খৰচ হ'ল 10,000 টকা ওলাই গ'ল এক্সপেন্সেস ইনক্ৰিজ হ'ল এটা এক্সপেন্সেসটো কি হ'ব আমাৰ ডেবিট হ'ব আৰু যেটো ক্যাশ গ'ল ক্যাশ টু ক্ৰেডিট হ'ব স্যালাৰি একাউণ্ট ডেবিট টু ক্যাশ একাউণ্ট গতিকে আজি আমি এই দ্বিতীয় ক্লাছটোত অৰ্থাৎ দ্বিতীয় চেপ্টাৰটোৰ যেটো একাউন্টিং প্ৰসেস বা একাউন্টিং প্ৰসেস এণ্ড ৰুল যেটো আছিলে হেতুৰ বিষয়ে আমি আলোচনা কৰিলো অৰ্থাৎ একাউন্টিং আজিৰ ক্লাছটোত আমি ইতিমধ্যে আমি আলোচনা কৰিলো
আমাৰ একাউণ্টিং প্ৰচেছ কি, অৰ্থাৎ হিচাপৰ পদ্ধতি বুলি ক'লে কি বুজা যায়, সেইখিনি আমি ইয়াত বিশদভাৱে আলোচনা কৰিলোঁ। তাত প্ৰধানতঃ আমি প্ৰথমতে আমি ট্ৰেনজেকশ্যনবোৰ আইডেণ্টিফাই কৰাৰ কথা ক'লোঁ। তাৰপিছত আমি সেইবোৰ জাৰ্নেলাইজিং কৰাৰ কথা ক'লোঁ, লেজাৰ বস্টিং কৰাৰ কথা ক'লোঁ, লেজাৰবোৰ বেলেঞ্চিং কৰিব লাগিব, তাৰপিছত ট্ৰায়েল বেলেঞ্চ বনাব লাগিব। ট্ৰায়েল বেলেঞ্চ বনাই আমি সেইবোৰৰ পৰা ফিনান্সিয়েল ষ্টেটমেণ্টবোৰ বনাব লাগিব, আৰু ফিনান্সিয়েল ষ্টেটমেণ্টৰ পৰা তাৰপৰা আমি ৰিজাল্ট উলিয়াব লাগিব, অৰ্থাৎ আমি সেইবোৰ এনালাইচিছ কৰিব লাগিব বা ইণ্টাৰপ্ৰেট কৰিব লাগিব। ফিনান্সিয়েল ষ্টেটমেণ্টবোৰৰ পৰা আমি গম পাম তাৰ লিকুইডিটি পজিশ্যন কেনেকুৱা, অৰ্থাৎ নগদ টকাৰ পজিশ্যনটো কেনেকুৱা, বা আৰ্থিক অৱস্থাটো কেনেকুৱা ব্যৱসায় প্ৰতিষ্ঠানখনৰ, অৰ্থাৎ কিমান এছেটছ আছে, কিমান লাইবিলিটি আছে, বা কিমান মূলধন আছে, বা কেনেকুৱা হ'ল ব্যৱসায় প্ৰতিষ্ঠানখনৰ ফলাফল কি, লাভ হ'ল নে লোকচান হ'ল, বা লাভ হ'ল যদি কি কাৰণত লাভ হ'ল, বা আমি কম্পেয়াৰ কৰিব পাৰিম যোৱা বছৰৰ তুলনাত এই বছৰ লাভ হ'ল নে লোকচান হ'ল, যদি লাভ হৈছে কিয় লাভ হৈছে, যোৱা বছৰ যে লাভ হোৱা নাছিলে এইবাৰ কিয় লাভ হ'ল, আমি এই কাৰণবোৰ আমি পঢ়িয়াই চাব পাৰিম, উলিয়াই ল'ব পাৰিম, আৰু এইবোৰ উলিয়াই লৈ আমি মেনেজমেণ্টক আমি ছাবমিট কৰিব পাৰিম। গতিকে আমি একাউণ্টিং প্ৰচেছৰ বিষয়ে আমি বিশদভাৱে আলোচনা কৰিছোঁ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি আলোচনা কৰিছিলোঁ একাউণ্টিং চাইকুল, অৰ্থাৎ একাউণ্টিংটোক আমি এটা চাৰ্কুল বুলি আমি ক'ব পাৰোঁ, এটা চাইকুল বুলি ক'ব পাৰোঁ। কেনেকৈ ক'ব পাৰোঁ যে ইট ইজ এ অনগয়িং প্ৰচেছ মানে যে প্ৰথমতে এভৰি ডে প্ৰতিদিনেই আমাৰ লেনদেন হ'ব, ট্ৰেনজেকশ্যন হ'ব ব্যৱসায়খনত। সেই ট্ৰেনজেকশ্যনবোৰ আমি কি কৰিব লাগিব, আমি জাৰ্নেলাইজিং কৰিব লাগিব। জাৰ্নেলাইজিং কৰাৰ পিছত সেইবোৰ লেজাৰ বস্টিং কৰিব লাগিব। তাৰপিছত আমি লেজাৰ বেলেঞ্চিং কৰিব লাগিব, ট্ৰায়েল বেলেঞ্চ বনাব লাগিব, প্ৰফিট এণ্ড লছ একাউণ্ট বনাব লাগিব, বেলেঞ্চ শ্বীট বনাব লাগিব। এইটো ইয়াৰ বাই ইয়াৰ প্ৰতি বছৰে আমাৰ এই এক্টিভিটিখিনি হৈয়েই থাকিব। এবছৰৰ কামখিনি শেষ হোৱাৰ পিছত নেক্সট ইয়াৰ আকৌ সেইখিনি চেম কাম আৰম্ভ হ'ব। সেইকাৰণে ইয়াক আমি একাউণ্টিং চাইকুল বুলি কৈছোঁ। এইটো আমি বিশদভাৱে আলোচনা কৰিলোঁ আজি ইয়াত। ইয়াৰ পিছত আলোচনা কৰিছোঁ আমি টাইপছ অফ একাউণ্টছক যে আমাৰ দুটা ভাগত ভগোৱা হৈছিল, অৰ্থাৎ ট্ৰেডিশ্যনেল এপ্ৰ'চ বা ইংলিছ এপ্ৰ'চ আৰু মডাৰ্ণ বা আমেৰিকান এপ্ৰ'চ যে আমি দুটা এপ্ৰ'চত আমি ভগাইছিলোঁ, সেইটো কথা আমি ক'লোঁ যে ট্ৰেডিশ্যনেল বা ইংলিছ এপ্ৰ'চ মতে যে একাউণ্টছক আমি দুটা ভাগত ভগাইছিলোঁ, পাৰ্চনেল, ইম্পাৰ্চনেল। পাৰ্চনেলক আকৌ নেচাৰেল, আৰ্টিফিচিয়েল, ৰিপ্ৰেজেণ্টেটিভ, বা ইম্পাৰ্চনেলক ৰিয়েল আৰু নমিনেল। এইখিনি কথা আমি আজি ইয়াত বিশদভাৱে আলোচনা কৰিছোঁ উইথ এক্সাম্পল, উদাহৰণ দি বুজাই দিছোঁ। ঠিক তেনেদৰে আমি মডাৰ্ণ বা আমেৰিকান এপ্ৰ'চতো যে একাউণ্টছক যে আমি 5টা ভাগত ভগালোঁ, সেই 5টা ভাগত কি কি পঢ়িব সেইখিনি কথা ক'লোঁ, তাৰ উদাহৰণ দিলোঁ। অৰ্থাৎ মডাৰ্ণ বা ট্ৰেডিশ্যনেল এপ্ৰ'চত আমাৰ কি কি আছিলে, একাউণ্টকেইটা 5টা আছিলে, এছেটছ, লাইবিলিটি, কেপিটেল, ৰেভিনিউ এণ্ড এক্সপেন্সেছ আছিলে। এক্সাম্পলবোৰো আমি আলোচনা কৰিছোঁ। এছেটছ একাউণ্ট কি কি আছিলে, যে লেণ্ড, বিল্ডিং, প্লেণ্ট, মেচিনাৰী, ফাৰ্নিচাৰ, গুডউইল, cash in hand, cash at bank, debtors, bills receivable. These are the examples of assets account. Next, liability account. Liability borrow, which is due to others. যিবোৰ আমি ব্যৱসায় প্ৰতিষ্ঠানখনে দিব আছোঁ বেলেগক, অন্যক যিমানখিনি দিব আছে এইবোৰ লাইবিলিটি পৰিব। যেনে বেংক লোন, বেংকৰ পৰা লোন লৈছোঁ। চান্ড্ৰি ক্ৰেডিটৰ্ছ, বস্তু বাকীত কিনি আনিছোঁ, টকা দিবলৈ আছোঁ। ছাপ্লায়াৰবোৰ, বিলছ পেয়েবল, বিল দিব আছোঁ। আউটষ্টেণ্ডিং ৱেজেছ, আমাৰ ইয়াত এমপ্লয়ীয়ে কাম কৰিছে, তেওঁলোকক আমি দৰমহা দিব পৰা নাই, দৰমহা দিব আছোঁ। আউটষ্টেণ্ডিং চেলেৰী, লেবাৰে কাম কৰিছে, ৱেজেছ দিব আছোঁ, আউটষ্টেণ্ডিং ৱেজেছ। এইবোৰক আমি লাইবিলিটি বুলি কওঁ। কেপিটেল আমি বিশদভাৱে আলোচনা কৰিছোঁ। মূলধন হিচাপ কাক কয়, যে অনাৰে, মালিকে যিখিনি টকা ব্যৱসায়লৈকে আনিব, মালিকে তেওঁৰ ঘৰৰ পৰা যিখিনি টকা বা বয় বস্তু, গুডছ হ'লেও হ'ব, অকল টকা পইচা আনি ব্যৱসায়ত খটালে যে অকল সেইখিনি কেপিটেল হ'ব এইটো নহয়। যদি তেওঁ ঘৰৰ পৰা কিবা তেওঁৰ এছেটছ আছে, এই এছেটছখিনি আনিও ব্যৱসায়ত ব্যৱহাৰ কৰিছে, সেইখিনিকো আমি কেপিটেল বুলি কওঁ, মূলধন বুলি কওঁ। তাৰপিছত নমিনেল একাউণ্ট, ৰেভিনিউ একাউণ্ট। ৰেভিনিউ একাউণ্ট কাক কম, যে যিখিনিত আমাৰ আয় সম্পৰ্কীয় ইনকাম, যিখিনি ৰেগুলাৰ চ'ৰ্চৰ পৰা ৰেগুলাৰলি ইনকাম হয়, পাওঁ আমি ডে টু ডে এক্টিভিটিৰ পৰা যিখিনি টকা আমি পাই থাকোঁ, সেইখিনিক আমাৰ ৰেভিনিউ বুলি ক'ব। যেনে এক্সাম্পল কি কি, চেলছ একাউণ্টটো ৰেভিনিউ একাউণ্টৰ এটা এক্সাম্পল। ৰেণ্ট ৰিচিভ, কমিশ্যন ৰিচিভ, ৰেভিনিউ একাউণ্ট। ইণ্টাৰেষ্ট ৰিচিভড,
revenue account. Next, expenses account, খৰচ related, যিমানখিনি খৰচ হ'ব ব্যৱসায় প্ৰতিষ্ঠানখনৰ, যেনে salary paid, wages paid, commission paid, carries outward, যিমান expenses হয়, advertisement, these are all expenses. এইবোৰ আমি expenses accountত পৰিব। এইখিনিৰ বিষয়ে আমি আজি বিশদভাৱে আমি আলোচনা কৰিছোঁ। তাৰপিছত আমি একাউণ্টৰ ভাগকেইটা আলোচনা কৰিছোঁ, এক্সাম্পলবোৰ দিছোঁ। তাৰপিছত আমি একাউণ্ট কি, হোৱাট ইজ এন একাউণ্ট, একাউণ্টৰ ফৰ্মেটটো কেনেকুৱা আমি বিশদভাৱে আলোচনা কৰিছোঁ, ডেবিট নে ক্ৰেডিট। গতিকে আজি আমি এইখিনিয়ে আলোচনা কৰিলোঁ। নমস্কাৰ।